নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। বাজেট ইনসাইট অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ চৰকাৰ গঠন হোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি তেওঁৰ প্ৰথমখন বাজেট দাখিল কৰিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা ফেব্ৰুৱাৰী মাহত চৰকাৰখনে চলিত 2026-27 বিত্তবৰ্ষৰ প্ৰথম 4 মাহৰ বাবে লেখানুদান দাখিল কৰিছিল আৰু নতুন চৰকাৰ গঠন হোৱাৰ পাছত নিয়ম অনুসৰিয়ে এই চলিত 2026-27 বিত্তীয় বৰ্ষটোৰ অৱশিষ্ট 8 মাহৰ বাবে এখন পূৰ্ণাংগ বাজেট আজি বিত্তমন্ত্ৰীয়ে দাখিল কৰিছে। এই বিত্তমন্ত্ৰী আজি যিখন বাজেট দাখিল কৰিলে এই বাজেটখনত বিত্তমন্ত্ৰীৰ লগতে আমাৰ মুখ্যমন্ত্ৰীও কৈছে যে আচলতে এই বাজেটখন হৈছে অহা 5 বছৰৰ বাবে চৰকাৰৰ যি তেওঁলোকৰ যি কাম কৰাৰ নীতি যি কৰ্মপদ্ধতি তাৰ এটা তেওঁলোকে ইয়াত আভাস দিয়া বুলি কৈছে। আমি বাজেটখন সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ, কিন্তু আমি আমাৰ নিউজ ৰুমৰ পৰা এই বাজেটখন সম্পৰ্কত আপোনালোকক কিবা কোৱাৰ সলনি আমি বিশেষজ্ঞৰ দৃষ্টিত বা তেওঁলোকৰ মুখেৰে এই বাজেটখন সম্পৰ্কে আমি আপোনালোকক কিছু কথা শুনাম। আমাৰ আজি অনুষ্ঠানত আমি আচলতে মোৰ এই অনুষ্ঠানটোত বাজেট ইনসাইটত আমি দুটা ভাগ কৰিব বিচাৰিছোঁ। আমি দুগৰাকী বিশেষজ্ঞৰ সৈতে কথা পাতিম। মই দুটা ভাগ এই বুলি এই কাৰণেই কৈছোঁ যে বাজেটখনত আচলতে যদিও আমাৰ এই বাজেট এষ্টিমেট যিটো বাজেট প্ৰাক্কলনটো কেতিয়াবা এই আলোচনাৰ মাজত আচলতে বাজেট প্ৰাক্কলনৰ কথাটো ৰৈ যায়। বিত্তমন্ত্ৰীয়ে যি বিধানসভাৰ মজিয়াত যিটো বাজেট ভাষণ দিয়ে, বাজেট ভাষণত যিবিলাক তেওঁ জনমোহিনী ঘোষণা কৰে, সাধাৰণতে সেই ঘোষণাবিলাকক লৈ পেলাই আলোচনাটো সীমিত হোৱা দেখা যায়। মই আশা কৰিম যে আমাৰ দুয়োগৰাকী বিশেষজ্ঞৰ জৰিয়তে আমি সেই দুইটা দিশে আমি সামৰি ল'বলৈ সক্ষম হ'ম। মই আৰম্ভণিতে আদৰণি জনাইছোঁ অসম চৰকাৰৰ প্ৰাক্তন বিত্ত সচিব অৱসৰপ্ৰাপ্ত IAS বিষয়া উদয়ন হাজৰিকাদেৱক। তেখেত আমাৰ সৈতে অনলাইন যোগে সংযুক্ত হৈছে। হাজৰিকাদেৱ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মই আৰম্ভণিতে যিদৰে কৈছোঁ যে আমাৰ বাজেটখনৰ দুটা ভাগ থাকে, যে এটা বাজেট প্ৰাক্কলন আৰু এটা হৈছে যিটো আমাক আচলতে মানুহে বুজি পোৱাকৈ বা মানুহক বুজাবৰ কাৰণে বিত্তমন্ত্ৰী এটা ভাষণ দিয়ে আৰু তাত ঘোষণাবিলাক কৰা হয়। তো মই এই বাজেট প্ৰাক্কলন সম্পৰ্কে আপোনাৰ পৰা আৰম্ভণিতে কিছু কথা জানিব বিচাৰিছোঁ। আমাৰ সাধাৰণতে যেতিয়া দীঘলীয়া কিবা এটা মানে গুৰুত্বপূৰ্ণ অনুষ্ঠান থাকে সন্মুখত, যেনে এইবাৰ ইলেকশ্যন থকাৰ কাৰণে বা কেতিয়াবা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইলেকশ্যন থাকিলেও আমাৰ যে ডাবল ইঞ্জিন চৰকাৰ থাকে, তেনেকুৱা সময়ত বা খুব কেতিয়াবা যেনে দুৰ্যোগপূৰ্ণ কিবা আহি গ'ল, যেনে ভূমিকম্প বা সাংঘাতিক ধৰণৰ ফ্লাড, বানপানী আহিল, তেনেকুৱা সময়বিলাকত আমি বাজেট দিব নোৱাৰা হওঁ। আমি সাধাৰণতে বাজেটটো মাৰ্চ মাহৰ আগতেই পাছ কৰিব লাগে। গতিকে এইটো ফিক্স কৰা আছে যে 31 মাৰ্চৰ আগতে বাজেটটো পাছ কৰিবই লাগিব। তেনেকুৱা সময়ত যদি এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক ঘটে বা এনেকুৱা ধৰণৰ হেৰিবিলাক আহে, উৎসৱবিলাক আহে, যেনে ইলেকশ্যন তেনেকুৱা ধৰণৰ, তেতিয়া আমি পুৰা বছৰটোৰ কাৰণে বাজেট নিদিওঁ। সাধাৰণতে সেইটো ইণ্টাৰিম বাজেট, চেন্ট্ৰেলৰ ক্ষেত্ৰত হ'লে ইণ্টাৰিম বাজেট বুলি কয়, আমাৰ ক্ষেত্ৰত লেখা অনুদান বা ভোটাৰ একাউণ্ট বাজেট। এইবাৰ সেইকাৰণে ইলেকশ্যনটো আগত থকাৰ কাৰণে আমি কিন্তু এটা এমাউণ্ট ধৰা হৈছিল, যিটো অলমষ্ট হাফ দ্য ইয়াৰৰ কাৰণে প্ৰযোজ্য আছিল। এতিয়া কথা হ'ল কি, সেই এমাউণ্টটো যেতিয়া ধৰি পেলাই এখন বাজেট পাছ কৰা হয়, সেইখনক ভোটাৰ একাউণ্ট বাজেট বুলি কয়। আৰু তাত সাধাৰণতে আমি অকল অতি দৰকাৰী যিবিলাক আমাৰ খৰচ কৰিবলগীয়া থাকে সেয়েহে খৰচ কৰোঁ। তাত কোনো আঁচনিৰ কাম আমি নলওঁ, যদিও আজিকালি দেখা যায় যে লোৱা হয়, আঁচনিৰ কামো কৰি থকা হৈছে, কিন্তু পেঞ্চন এই ধৰণৰ কামবিলাকৰ কাৰণেহে আমি বাজেটখন লওঁ আৰু লৈ সেই ধৰণৰ কামখিনিতহে খৰচ কৰোঁ। বাকী নতুন কামত খৰচ নকৰোঁ, কাৰণ কোনে কেতিয়া কি নতুন গভৰ্ণমেণ্ট আহে আৰু তেওঁলোকে কেনেকুৱা বেয়া পায় ক'ব নোৱাৰে। গতিকে এইটো কেয়াৰটেকাৰ গভৰ্ণমেণ্ট থাকে, সেইকাৰণে তেওঁলোকে খৰচ নকৰে। কিন্তু ইণ্টাৰেষ্টিং কথা এটা আছিল, 2001ত যেতিয়া প্ৰফুল্ল মহন্ত চিফ মিনিষ্টাৰ আছিলে, তেওঁ ধৰি পেলাই গোটেই বাজেটখন দি থৈ গ'ল। যদিও 2001 চনৰ মাৰ্চ মাহতে ইলেকশ্যন হৈছিলে, তেওঁ কিন্তু গোটেই বছৰটোৰ কাৰণে বাজেটখন প্লেচ কৰি থৈ গ'ল। ফলস্বৰূপে গগৈ চৰকাৰে সেইবাৰ বাজেট দিব নোৱাৰিলে। এইটো ইণ্টাৰেষ্টিং কথা। সাধাৰণতে
কনষ্টিটিউচনেল হেৰিত এইটো এনেকুৱা ধৰণৰ নহয়, কিন্তু সেইবাৰ তেওঁ গগৈয়ে প্ৰফুল্ল মহন্তৰ বাজেটখনকে চলালে 1 বছৰ পুৰা। তেওঁ হয়তো খুব তাকেলে হাউচত কনফিডেন্ট বহুত গণ্ডগোল হৈছিল সেই মাৰ্চ কনফিডেন্ট আছিল যে বাজেট চৰকাৰ আহিবই বুলি হয়তো কনফিডেন্ট আছিলে, সেইকাৰণে হয়তো তেওঁ দি থৈ গৈছিলে সেইবাৰ। হ'ব পাৰে, হ'ব পাৰে। কিন্তু কিন্তু তেওঁ ভালকে জানিছিল যে, কাৰণ সেইখিনি সময়ত চিক্ৰেট কিলিংছ হৈ আছিলতো, মানুহে তেওঁক বেয়া পাইছিল সেইখিনি সময়ত। গতিকে তেওঁ ভালকে জানিছিল যে সেইখিনি সময়ত, সেইকাৰণে তেওঁলোকৰ লগত কাৰো একো হেৰিয়ে নহল, মানে প্ৰি ইলেকশ্যন কোনো বুজা পৰা নহল। বাৰু যি নহওক, এইটো উদাহৰণস্বৰূপে কলো। গতিকে এতিয়া ভোটৰ কাৰণ হৈ যোৱাৰ পিছত যেতিয়া আমি বাজেট দিবলৈ আহো, জুলাই মাহতে সাধাৰণতে আহো, কাৰণ আমাৰ ছেচনটো পৰে সাধাৰণতে তেনেকুৱা সময়তে। মে' মাহত কনষ্টিটিউট হ'ব লাগে হাউচটো, হাউচ কনষ্টিটিউট হ'লে গভৰ্ণমেণ্ট সদস্যতে গোটেই বছৰটোৰ কাৰণে বাজেটখন দিওঁ এতিয়া। যদিও আমি এই 5 মাহ আমি খৰচ কৰিলো দৰমহাৰ কাৰণে হওক বা সৰু সুৰা কিছুমান স্কিমৰ কাৰণে হওক আমি খৰচ কৰিলো, সেইটো আমি একচুৱেলি আনুমানিক বুলিয়ে ধৰি লৈ গোটেই 6 মাহৰ কাৰণে, গোটেই বছৰটোৰ কাৰণে বাজেটখন দিয়ে এতিয়া। এটা ডাঙৰ কথা হ'ব কি, যেতিয়া আমি এই বাজেটখন এতিয়া আজি দিলে, যেতিয়া বাজেটখন পাছ হৈ মুকলি হৈ যাবগৈ, তেতিয়ালৈ 6 মাহ হৈ যাব। গতিকে সেইখিনি সময়ত চৰকাৰে যিবিলাক স্কিম লৈছে এইবাৰ, সেই স্কিমবিলাক সাধাৰণতে নতুন স্কিম হলে মানে এইটো টেক অফ কৰিব, আৰম্ভ হ'ব, কিন্তু সেই 1 বছৰতে শেষ নহয়গৈ। আৰু যিবিলাক এবছৰীয়া স্কিমো থাকে সেইবোৰ অহা বছৰলৈ চলিবই লাগিব। আৰু দ্বিতীয়তে এই যেনেকুৱা ধৰণৰ এই ধন বিলোৱা আঁচনিবিলাক আছে, ধন বিলোৱা আঁচনিবিলাক সাধাৰণতে চলিয়েই থাকে, এই ক্ষেত্ৰত চলিয়ে আছে। যেনে অৰুণোদয় আঁচনি চলি আছে, কেইমাহ সেই কেইমাহ বাদ পৰি এতিয়া হয়তো তেওঁলোকে কৈছে যে এইবাৰ আগষ্টৰ পৰা সেই ধৰণৰ চলি নতুন আঁচনি সাধাৰণতে চলোতে আৰম্ভ হওঁতে ডিচেম্বৰ পাই যাব, আৰু তাৰ পিছৰ পৰা আকৌ সিফালে নতুনকৈ বাজেট কাম আৰম্ভ হ'ব। গতিকে এতিয়া এনেকুৱা ধৰণৰ বাজেট হলে সাধাৰণতে এবছৰীয়া বাজেট নহয় যদিও, এবছৰীয়া বাজেটত দিয়া হয় যদিও আচলতে স্কিম বিলাক 6 মাহৰ কাৰণেহে পোৱা যায় আৰু থাকে। এতিয়া হ'ল কি, এইবছৰৰ বাজেটখনতো বাইদেৱে আগতে দি থৈ গ'ল, তেওঁ কিবা কিবি ঢেৰ কৰি থৈ গ'ল, সেইখিনি চলাইছে। ইয়াতে যিবিলাক আঁচনি আনিছে, আঁচনিবিলাক সেই অষ্টাদশ কিবা মুকুতা তেওঁলোকে মুকুতাবিলাক দিছে বাৰু। আৰু কিমান মুকুতা হৈছে আমি এতিয়ালৈকে সেইটো তেওঁলোকে অৱশ্যে কেতিয়াও মই কৰা দেখা নাই। তেওঁলোকে কিবা সাধাৰণতে এটা আঁচনি বনোৱাৰ পিছত, সেই আঁচনি কাৰ্যকৰী কৰাৰ পিছত সেই আঁচনিয়ে কিমান ফলৱতী হৈছে সেইটো ফিল্ডত গৈ পেলাই কৰিব লাগে তাৰ বিচাৰ, কিন্তু সেইটো বিচাৰ কৰা হোৱা নাই এতিয়ালৈকে। যিবিলাক এতিয়া ধৰক অৰুণোদয় আঁচনি 3-4 বাৰ মান ৰিভিউ কৰা হ'ল, কিন্তু প্ৰকৃত ৰিভিউ হোৱা নাই। 3-4 বাৰ কিয় হ'ব লাগে? এবাৰেই হ'ব লাগে। এবাৰ প্ৰথমবাৰ ভুল হ'ল, কিমান হাজাৰ কিমান লাখ মানুহ এক্সট্ৰা সোমাই গ'ল, কাটিলে। ছেকেণ্ড টাইমো হ'ল। এতিয়া এইবাৰ আকৌ কৈছে যে আমি সেইবোৰ পাব লগা মানুহে দিম। তাৰমানে এতিয়াও তেওঁলোকৰ সন্দেহ আছে যে পাব লগা মানুহ ইমান এতিয়াও সোমাই আছে, তাত নাপাব লগা মানুহ। আপুনি যদি ভালকে ভাবি চাই, যেতিয়া 40 লাখ মানুহৰ কথা কৈছে, 40 লাখ মানুহ, 40 লাখ মহিলা, পাবলগীয়া মহিলা আছে জানো আমাৰ ইয়াত? আমাৰ ইয়াত কিমান মানুহ আছে? আমাৰ ইয়াত 3,50,00,000 মানুহ যদি সঁচাকৈ আছে, মহিলা যদি তাৰ আধা বুলিও ধৰো, আৰু তাৰ কিমান অংশই চাকৰি কৰে, কিমান অংশই কি ধৰণৰ কামত ব্যস্ত হৈ আছে, এই সকলোবিলাক হিচাপ কৰি যদি আপুনি ওলাই যায়, মই এটা আৰ্টিকলত উলিয়াই দিছিলো যে তাত 40 লাখ মহিলা হ'বই নোৱাৰে এইটো ক্ষেত্ৰত। আটাইতকৈ ডাঙৰ কথা হ'ল কি, এতিয়া যেতিয়া গভৰ্ণমেণ্টে ক'লে যে আমাৰ ইয়াত 80 লাখ মানুহ দৰিদ্ৰতাৰ গাঁসৰ পৰা সাৰ পাইছে, উঠিছে। যদি 80 লাখ মানুহ দৰিদ্ৰতাৰ গাঁসৰ পৰা উঠিছে, তেনেহলে আৰু ভাল হ'ল। আৰু ভাল হ'ল কি 270 লাখ মানুহ আছে। 270 লাখ, এই 2,70 লাখ মানুহৰ ভিতৰত কিমান মহিলা ওলাব? আৰু সহজ হ'ব সেইটো অংক কৰি উলিওৱা। গতিকে এই ধৰণৰ কথাবিলাক তেওঁলোকে কৰি চোৱা নাই। নোৱাৰ ফলস্বৰূপে পপুলাৰিটি মেইনটেইন কৰিবৰ কাৰণে তেওঁলোকে কৰি আছে। মানুহে পাওক, দুখীয়া মানুহে পাওক, কথা নাই, যিখিনি একেবাৰে দুখ। কিন্তু এইটো এটা ইনকামৰ চ'ৰ্চ হ'ব নালাগে। তেওঁলোকে কিবা দিব খুজিছে, দুখীয়া মানুহে পাওক, আৰু ইৰেছপেক্টিভ অফ কোনো দলৰ হ'ব নালাগে। আচলতে দল কৰিলেই মানুহ বস্তুটো সেইটো বেয়া হৈ যায় আৰু পৰিৱেশটো বেয়া হয়। দ্বিতীয়তে, যিবিলাক কেইটামান আঁচনি আছে, যেনে নিযুত মইনা, এইটো ভাল আঁচনি। এই ল'ৰা ছোৱালীসকলৰ কাৰণে খুবেই ভাল আঁচনি।
এই আঁচনিখনত সকলোকে সামৰি ল'ব পৰা নাই আৰু দেখাত যায় যে বেছিভাগ পাবলগীয়া মানুহে এতিয়া বাহিৰত ৰৈ আছে। তেওঁলোকে সামৰি সুতৰি ক'ৰ পৰা আনিছে নাজানো, কিন্তু বেছিভাগ ঠাইতে এতিয়াও বহুতে হৈ যোৱাৰ পিছতে ক'বলৈ আৰম্ভ কৰে যে আমি নাপালো, আমি পাব লাগিছিল, সিহঁতে নাপালে, সিহঁতে পাইছে, পাব নালাগিছিল। এইটো হ'ব নালাগে, এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে। এনেকুৱা স্কিম বনালে সদায় এই ক্ষেত্ৰত মানে সাৱধান হ'ব লাগে, কাৰণ দুখীয়া মানুহবিলাক খেলা কৰিব দৰকাৰ নহয়। আৰু কি ক'ব লগা আছে এতিয়া ইয়াৰ ভিতৰত যদি টেকনিকেল কথা ক'ব লগা হয়, আমি চাব লাগিব যে আমাৰ হাতত টকা নাই। আমি এইবাৰো আমি যোৱাবাৰ যিমান টকা আমি লৈছিলো আমি খৰচ কৰিম বুলি, তাতকৈ আমি এইবাৰ প্ৰায় 14% কম খৰচ লৈছো। ইমান বেছি লোৱা নাই আমি। 14 এটা হ'ল তেওঁলোকে যোৱা তেওঁলোকে কৈছিল যে আমি খৰচ পাতি কমাব লাগে, যিহেতু মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে। নাজানো সেইটো কিমান ধৰণে মানি চলিছে চবেই, কিন্তু আমি যদি সেইটো ভাবি যদি আমি কমাইছো 13%, 14% কিন্তু সেইটো ভুল কথা। দ্বিতীয় এটা কথা হ'ব পাৰে, তেওঁলোকে যদি এইবাৰো এখন ঘাটি বাজেট, এইখন তেওঁলোকৰ কাৰণে এইটো যোৱা 10 বছৰৰ বেছি হ'ব ঘাটি বাজেটৰ, কণ্টিনিউৱেলি ঘাটি বাজেট দি আছে। এইখনতো যদি নকমালেহেঁতেন তেনেহ'লে ঘাটিৰ পৰিমাণ বাঢ়িলেহেঁতেন। গতিকে এইবাৰো ঘাটি বাজেট দিছে। ঘাটিৰ পৰিমাণ হয়তো এতিয়া সদ্যহতে কমাই দেখাইছে, কাৰণ যিটো পইচা ধৰিছে সেই পইচাৰে চলিব নোৱাৰে। আকৌ সেই পইচাটো বিচাৰি আনিবই লাগিব, আৰু সেইটো হয়তো তেওঁলোকে যেতিয়া উইণ্টাৰ ছেছন হ'ব ডিচেম্বৰ মাহত, তেতিয়া তেওঁলোকে সেই পইচাটো আনিব। তেতিয়া কোনেও মন কৰি নাথাকে কোনে কিমান পইচা আনিলে, আৰু তেতিয়া সেইখিনি সময়ত যেতিয়া অহা বছৰ বাজেটত যেতিয়া ক'ব যে যোৱা বছৰ বাজেটত ঘাটি ইমান আছিল, কোনেও মন কৰি নাথাকে। আমি এই বছৰৰ বাজেটত কিমান ঘাটি হৈছে সেইটোহে চাই ফুৰো। গতিকে এতিয়া এই বছৰৰ বাজেটত ঘাটি এইবাৰ আমি দেখিছো সাপ্লিমেণ্টাৰী ডিমাণ্ডেৰে এইটো আনিয়ে থকা হয় পইচাটো। সাপ্লিমেণ্টাৰী ডিমাণ্ডৰ যোগেদি আনি থকা সেইটো আপুনি মই মন কৰি নাথাকো নহয়, আপুনি মন কৰি থকা নহয়। গতিকে তেতিয়া লৈ ল'লে হ'ল, একো দিগদাৰ নাই। এইখিনি সময়ত ল'লে অলপ হুলস্থুল হয় যে ঘাটি বাজেট দিছে, 4,000 টকা ঘাটি বাজেট হৈছে। এইবাৰ এতিয়া 2,000 কিমান টকা ঘাটি বাজেট দিছে। আগৰ বছৰৰ অলপ ঋণ আছে, ঘাটি আছিল, সেইটো মিলাই লৈ পেলাই 2,000 কিমান হৈছেগৈ। গতিকে বাজেট ঘাটি হ'ল, কিন্তু কথা হ'ল কি আমি যেতিয়া ৰাজহ ঘাটি পাওঁ, কি অকল আমি যিমান ৰাজহ আয় কৰো, সেই ৰাজহ আয়ৰ পৰা বেছি হয়, এবাৰো হৈছে, এতিয়া আমাৰ ৰাজহ ঘাটিটো অলপ বেয়া হয়। কাৰণ আমাৰ যিখন FRBM এক্ট আছে, FRBM এক্টত কৈছে ৰাজহ ঘাটি সম্পূৰ্ণৰূপে নোহোৱা কৰিব লাগে, আৰু এতিয়াতো আৰু দৰকাৰ। এতিয়া যদি আমি কৈছো যে আমি এতিয়া খৰচ কমাব লাগে, তেনেহ'লে এই বছৰটোতো আৰু প্ৰয়োজন আছিল আমি ঘাটি কমোৱাৰ। এতিয়া কিন্তু আমি সিমান পৰিমাণৰ আমি ঘাটি কমাব পৰা নাই। গতিকে ৰাজহ ঘাটিটো এইবাৰো হৈছে, আৰু এই ঘাটিত এইবাৰ আমাক অলপ বিপদত পেলাব। কিয় কাৰণে আমি ৰাজহ ঘাটিৰ কাৰণে আমি কৈছো যে তোমালোকে বাহিৰলৈ যোৱাটো বন্ধ কৰা, দেশৰ বাহিৰলৈ যোৱাটো বন্ধ কৰা, 1 নম্বৰ। 2 নম্বৰ, আমি কৈছো যে তোমালোকে ৰাজ্যৰ পৰা বাহিৰলৈ যোৱাৰ আগতে অনুমতি ল'বা, এনেকুৱা হ'ব। যিবিলাক নোৱাৰি অনলাইন কৰি ল'বা মিটিং। তৃতীয়তে আমি কৈছো গাড়ী মটৰ বিলাক বেছিকে নচলাবা। এনেধৰণৰ কথাৰ পৰা আমি কিছু ঘাটি কমাব খুজিছো, কিন্তু ঘাটি আচলতে সিমানখিনি নকমে। এতিয়া গাড়ী মটৰ কিনা হৈছে নাই নাজানো, কিন্তু নতুন মিনিষ্ট্ৰী আহিলে সাধাৰণতে গাড়ী মটৰ কিনে, আজি নিকিনিলে কালি কিনিব। গতিকে কিমান দিন এই নিয়মবিলাক মানি চলা হয় সেইটোৰ ওপৰত কথা। চৰকাৰৰ সদস্য কিমান, আজি যিখন বাজেট দিলে তাততো দেখা নাযায় যে তেওঁলোকে কনচলিডেট কৰিব খুজিছে। তেওঁলোকে যিটো ফিস্কেল কনচলিডেশ্যন বুলি কয়, দেশৰ যিটো আমাৰ ৰাজ্যৰ যিটো বিত্তৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিটো যদি আমি এটা গুৰুত্বপূৰ্ণ পৰিস্থিতিলৈ, এটা গুৰুত্বপূৰ্ণ নিয়ন্ত্ৰণলৈ আনি ল'ব নোৱাৰো, তেনেহ'লে কিন্তু বিপদ আছে আমাৰ। কাৰণ আমি কণ্টিনিউৱেলি এইবাৰো আমি প্ৰায় 30,000 কোটি টকা ঋণলৈ গৈ আছো। এই ঋণ যদি এনেকে আমি লৈ থাকো, হৈছে আৰু আমাৰ বিপদ ঘনীভূত। কাৰণ কিহৰ কাৰণে আমি ঋণ মাৰিব পৰা ক্ষমতা আমাৰ খুব কম। বেলেগ দেশে লৈছে বুলি কৈ আমি বাজেটত লৈ আছো। আচলতে বেলেগ দেশে আমাৰ এতিয়া যিমান ঋণ আছে, এইবছৰ আমাৰ ঋণ 1,72,000
1,72 লাখ কোটি টকা ঋণ হৈছে। এই ঋণখিনি আপুনি যদি ভালকে চাই দেখিব যেনে কৰ্ণাটকা বা মহাৰাষ্ট্ৰ এইবিলাকে একেলগে এনেকুৱা ঋণ বছৰি মাৰি আছে। 2 কোটি 2 লাখ কোটি 3 লাখ কোটিকে ঋণ তেওঁলোকে বছৰি মাৰি আছে। গতিকে আমাৰ ঋণৰ লগত তেওঁলোকৰ ঋণ নালাগে। কিহৰ কাৰণে নালাগে? এই কাৰণে নালাগে। তেওঁলোকে সিমান কোটি টকা ঋণ বছৰিয়েই মাৰি থাকে, কাৰণ তেওঁলোকৰ টকা বহুত আছে। তেওঁলোকে ইমান বেছি আয় ব্যয়ৰ ক্ষেত্ৰত ইমান বেছি সাৱধান। আমাৰ নিচিনা এনেকুৱা ধৰা খলীয়া নহয়। কথা হ'ল কি, এই যে আৰু আহি আছে কিহৰ কাৰণে? মানুহ বেছি হৈছে। আমি মানুহক আমি নিবনুৱাক চাকৰি দিব পৰা নাই। এইটো দিছে। যদিও কোৱা হয় 1,65,000, কিন্তু তেওঁলোকৰ হেৰিতে ৰিপৰ্টতে ওলাই আছে যে দৰমহা লৈছে 1,15,000 খালি। গতিকে সিমান মানুহক চাকৰি দিয়া হৈছিল যদিও তেওঁলোক কিবা কিবি কাৰণত হয় ওলাই গৈছে, নহয় এই মানুহবিলাক এজন মানুহৰ নামে 2বাৰ বা 3বাৰকৈ উঠিছে। যি নহওক, এতিয়া এই মানুহখিনিক ঋণ দিয়াৰ প্ৰতিকল্পে আমাৰ প্ৰায় কিমান হাজাৰ টকা যোৱা 2 বছৰত দৰমহাৰ ক্ষেত্ৰত বাঢ়িছে। এতিয়া দৰমহাৰ ক্ষেত্ৰত আমাক ধৰি বান্ধি দিয়া আছে যে তোমালোকে মুঠ তোমালোকৰ যিমান যিটো আয়, সেই তোমালোকৰ মুঠ নিজা আয় যিটো, সেই আয়ৰ 60% ওপৰত তোমালোকে নাযাবা। আমি এতিয়া যদি তেনেকে আমি এমপ্লয়মেণ্ট দিওঁ, খুবেই ভাল কথা। মানুহে ভাল পায় এমপ্লয়মেণ্ট দিলে। মানুহ পোৱা নাই চাকৰি। এমপ্লয়মেণ্ট দিলে আমি সদায় মন কৰিব লাগে যে আমি কিমান বাহিৰত গুচি গলো। এই বাহিৰত গুচি যোৱাৰ ফলস্বৰূপে আমাৰ ৰেভিনিউ একাউণ্টত কিমান বেছি এক্সেছ খৰচ হৈ গ'ল হ'ব লাগে। আৰু কি ক'ম, বহুতো ক'লো। আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম। গভমেণ্টে এইবাৰ বাজেটৰ হেৰিত কৈছে যে যিটো আমাৰ যিটো বিকাশৰ হাৰ, এই বিকাশৰ হাৰটো তেওঁলোকে এইবছৰ 16.93 হ'ব পাৰে বুলি প্ৰজেক্ট কৰিছে। যোৱা বছৰ 25-26ত এইটো 15.2 বুলি কৈছে, এইটো কাৰেণ্ট প্ৰাইচত। এই আপুনি যিটো ক'লে যে আমাৰ অসমৰ যিটো বিত্তীয় অৱস্থা, বা আপুনি নিজেও বিত্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছে, এই যিটো প্ৰজেক্ট কৰিছে তেওঁলোকে 16.93, এইটো সম্ভৱ হ'ব পাৰেনে বাৰু? এইটো নোৱাৰে। এটা কথা মই দেখিছো যে চৰকাৰেও এই কথাটো পাহৰি গৈছে। দুটা বেলেগ কথা। আমাৰ যিটো বিকাশ, আমি যিটো মুঠ ঘৰুৱা উৎপাদনৰ কথা কওঁ, মুঠ ঘৰুৱা উৎপাদনটো এফালে আছে আৰু বাজেট এফালে আছে। বাজেটৰ খুব বেছি আমি 1.5 লাখ কোটি টকা খৰচ কৰো, আৰু সিফালে তেওঁলোকৰ হিচাপ মতে, আৰু ভালকে হিচাপ কৰিলেতো আৰু গণ্ডগোল ওলাব। আমি সেইটো নাযাওঁৱেই। তেওঁলোকে এটা কথা ভালকে ভাবি চাব লাগে। যেনে ধৰক, আমি যেতিয়া আমাৰ যিবিলাক ভেৰিয়েবলছ আছে, যেনে ধৰক আমাৰ টেক্স কালেকশ্যনটো যদি আমি চাওঁ, টেক্স কালেকশ্যন আমাৰ উৎপাদনৰ লগত কিমান বেছি। টেক্স কালেকশ্যন এফালে গৈ আছে, মুঠ ঘৰুৱা উৎপাদন এফালে গৈ আছে, অথচ আমি জানো আমাৰ টেক্স কালেকশ্যন বাঢ়িছে। কথাটো তেনেকুৱা, মানে আমি যিমানে আগবাঢ়ি নাযাওঁ কেলেই, যদি আমি সদায় মুঠ ঘৰুৱা উৎপাদনটো বৃদ্ধি কৰি দেখুৱাওঁ আৰু আমাৰ লগত সংগতি নাথাকে, আল্টিমেটলি আমি লাজত পৰিব লাগিব। কিহৰ কাৰণে? আমি যদি সুধো যে তোমালোকে কৈছা তোমালোকৰ টেক্স কালেকশ্যন বেছি হৈছে, অথচ মুঠ ঘৰুৱা উৎপাদনৰ লগত তাৰ ৰাহিজোৰা অহা নাই। তোমালোকে কৈছা তোমালোকে অমুক ধৰণৰ ব্যৱস্থা লৈছা, ডেভেলপমেণ্ট কৰিছা, তোমালোকৰ জনমূৰি আয় ইমান হৈছে, অথচ তোমালোকৰ হেৰিৰ লগত এইটো ৰাহিজোৰা অহা নাই। আমি যদি কওঁ যে আমাৰ জনমূৰি আয় 1,80,000 হৈছে, 1,80,000 হৈছে বুলি ক'লে হ'বনে? তেওঁলোকে এইবাৰ এইটো 2025-26ত জনমূৰি আয়টো 1,85,000 হ'ব বুলি কৈছে। যিটো বছৰ শেষ হ'ল, বিত্তীয় বছৰ, সেইটোত কৈছে যে আমাৰ জনমূৰি আয় 1,85,000 হ'ব। কৈছে হ'ব। আৰু হেৰিয়েতো ভোটন একাউণ্টতটো 1,85,000 কোটি হ'ব বুলিয়ে কৈ দিলে। ভোটন একাউণ্টত জনমূৰি আয় এজনৰ, ইমানেই ভুল কৰিলে।
গতিকে 1,85,000 যদি হয় এজন মানুহৰ আয়, এইবিলাক বাৰু হাইপথেটিকেল বস্তু, এই যে জনমূৰি আয় চাই এইবিলাকতো আমাৰ কোনো কামত নালাগে। কিবা কামত লাগে নেকি? আমাৰ এইবিলাক কোনো কামতে নালাগে। আমি এইবোৰ হাইপথেটিকেলি অংক কৰো, অংক কৰি পেলাই মানুহক দেখুৱাও, হয়নে? হয় কি প্ৰেক্টিকেল পাৰপাছত লাগে আমাক? হয় আমিতো নাজানো। আমাৰ মোৰে আয় নহয় দেখোন ইমান। মোৰ ঘৰতে ইমান আয় নাই নহয়। আমি যদি প্ৰেক্টিকেল কথাটো চাবলৈ যাওঁ, এইবিলাক সদায় হাইপথেটিকেল। আনকি আমাৰ যিটো মুঠ ঘৰুৱা উৎপাদন, সেইটো দৰাচলতে এটা হাইপথেটিকেল ইছ্যুৱে, সেইটো অন্য নহয়। আমি অংক কৰিবৰ কাৰণে লাগে আমাক। কিন্তু এই দেখুৱাৰ সময়ত সেইকাৰণে সাৱধানে দেখুৱালে হ'ল। কিয় কাৰণে মানুহে বঢ়াই দেখুৱাব লাগে? বঢ়াই দেখুৱালে বেয়া দেখি চবেই জানে। এতিয়া আপুনি যদি ভালকে চাই 2020-21 আৰু 2021-22, 2021 বছৰত দেখিব ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ ফ্লাৰিছ কৰিছে। অথচ সেই বছৰটোত 6 মাহ নে 7 মাহ সময় আমি লকডাউন আছিল। 2021 যদি আপুনি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো ফ্লাৰিছ কৰে, দোকান বজাৰ বন্ধ আছিল, আৰু হোটেল ছেক্টৰ বোলে ফ্লাৰিছ কৰিছে। গোটেই হোটেল চব বন্ধ। সেইখিনি সময়ত AFCৰ MD আছিলো আমি। হাহাকাৰ, আমাৰ পইচা চব ফ্লাৰিছ কৰিছে, গোটেই বহুত টকা হৈছে। আপুনি আমাৰ হেৰিখন চাবচোন, আমাৰ যিখন কি নাম কয়, এনুৱেল ৰিপৰ্ট, ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টৰ হয় GDP হেৰিখন, GSDP যিখন একচুৱেল হেৰিখন আছে, সেইখন চাব। তাত দেখিব আপুনি ফ'ৰ ছেক্টৰৰ ভিতৰত টুৰিজিম, ছাৰ্ভিচ ছেক্টৰৰ এইকেইটা অংশ ফ্লাৰিছ কৰিছে। আৰু আমি সেইকাৰণে এতিয়া আমি যিহেতু এইবাৰ ধৰক আমাৰ কথাবিলাক এনেকুৱা হয়, এইবাৰ এই নতুন গভৰ্ণমেণ্ট অহাৰ পিছতো আৰু কেয়াৰটেকাৰ গভৰ্ণমেণ্ট থকা সময়তো আমি ঋণ ললো, 3,000 কোটি টকা নে কিমান ঋণ ললো। কিহৰ বেচিছত ললো? আপোনালোকে ঋণ লব, আপোনালোকৰ যিটো এষ্টিমেটেড GSDP নাই। আমি কেনেকে ঋণ ললো? কিহৰ ভিত্তিত ললো? কোনোতো সোধা নাই আমাক। RBI সুধিছে নেকি? নাই, আপুনি লওক, কাৰণ 3.5% আপুনি লব পাৰে, লওক, সেইবুলি ভাবি ললে। ধন্যবাদ হাজৰিকা ডাঙৰীয়া। আপুনি বাজেটখন সম্পৰ্কে আৰু বাজেটৰ আঁৰৰ কথা আমাক যথেষ্টখিনি আমাৰ দৰ্শকসকলে বুজি পোৱাকৈ ক'লে। মই আশা কৰিম যে দৰ্শকসকলে তেখেতৰ এই বিশ্লেষণৰ যোগেদি যথেষ্ট উপকৃত হ'ব। আমি আমাৰ বাজেট ইনচাইট অনুষ্ঠানৰ আমি দ্বিতীয়টো পৰ্বলৈ আহিছোঁ। আমাৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ অধ্যাপক বোধেন কুমাৰ শইকীয়া। তেখেতে অলপতে আমাৰ গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও দায়িত্ব গ্ৰহণ কৰিছে। আমাৰ যদি দৰ্শকসকলৰ মনত আছে যে এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ যিখন সাধাৰণ বাজেট, সেই সাধাৰণ বাজেটতো আমাক তেখেতে বাজেট সম্পৰ্কে এক বিস্তৃত পৰ্যালোচনা আগবঢ়াইছিল। আমি আজি ৰাজ্যিক বাজেটৰ পৰ্যালোচনাৰ বাবেও তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। মই আৰম্ভণিতে আমাৰ বিত্তমন্ত্ৰীয়ে আজি যিখন বাজেট দাখিল কৰিলে, এই বাজেট সম্পৰ্কে আপোনাৰ এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া বিচাৰিছোঁ। যদিও দেৰি হৈছে, মই তাৎক্ষণিক বুলি কৈছোঁ। হয়, ধন্যবাদ ডেকা ডাঙৰীয়া। আজিৰ যিখন বাজেট উত্থাপিত হ'ল, এইখন অসমত ভাৰতীয় জনতা পাৰ্টীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট, পূৰ্ণাংগ বাজেট। এই বাজেটখন এখন দীঘলীয়া বাজেট, আৰু তেখেতসকলৰ সংকল্প পত্ৰত যিবোৰ কথা ৰাইজক সন্তুষ্ট কৰিবৰ কাৰণে বা ৰাইজক তেখেতসকলে দিবৰ কাৰণে প্ৰস্তুত হৈছিল, এই কথাবোৰ তেখেতসকলে পুংখানুপুংখভাৱে ৰাইজৰ আগলৈ বাজেট আকাৰে বা সা সুবিধাৰ আকাৰে দাঙি ধৰিছে। বাজেটখন যদিও এখন বৰ মেদবহুল বাজেট যেন মোৰ অনুভৱ হৈছে, কিন্তু তাৰ যদি আমি মই অৰ্থনীতিৰ ছাত্ৰ হিচাপে এইটো কথা ক'ব লাগিব যে এইখন অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে
অসমৰ জনসাধাৰণৰ কাৰণে এখন নিৰ্বিশেষ বাজেট। হয় এইকাৰণে নিৰ্বিশেষ বুলি কৈছোঁ যে যোৱা দুটা কাৰ্যকালৰ পিছত তৃতীয়টো কাৰ্যকালত তেখেতসকলে চৰকাৰ গ্ৰহণ কৰিছে, চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছে, আৰু দায়িত্ব গ্ৰহণ কৰি উন্নয়নৰ যিবোৰ তেখেতসকলে আঁচনি ৰূপায়িত কৰিবৰ কাৰণে আগবাঢ়িছে, এই আঁচনিসমূহৰ পৰা ৰাইজৰ, অসমৰ ৰাইজৰ বা আমাৰ প্ৰদেশখনৰ সামগ্ৰিকভাৱে উন্নয়নৰ যিবোৰ দিশ আমি বাট চাবৰ কাৰণে ৰৈ আছোঁ, হয় এই বাজেটখনে সেই দিশবোৰ সম্পূৰ্ণৰূপে চুব পাৰিব নে নোৱাৰে, মই কিন্তু সন্দেহৰ আৱৰ্তত। বাজেটখনত বিভিন্ন কথা কৈছে যে প্ৰথমতে আমাৰ যিবোৰ ৰাইজক হিতাধিকাৰী হিচাপে দিব লগা যিবোৰ বিষয় তেখেতসকলে উত্থাপন কৰিছে, অৰুণোদয়কে ধৰি ছাত্ৰ সমাজৰ কাৰণে নিযুত বাবু, নিযুত মইনা বা আমাৰ চাউলৰ যিখন আঁচনি, এই গোটেই আঁচনিসমূহে আগৰ পৰাই বিভিন্ন ধৰণৰ অৰ্থনীতিবিদসকলৰ মাজত, ভাৰতবৰ্ষৰ বিভিন্ন অৰ্থনীতিবিদসকলৰ মাজত বিভিন্ন ধৰণৰ চৰ্চা হৈছে যে ৰাইজক মাছ দিয়াতকৈ যদি মাছ ধৰাৰ কৌশলবোৰ প্ৰদান কৰা হয়, তেতিয়াহ'লে এখন দেশৰ কাৰণে আটাইতকৈ মংগলজনক কথা হ'ব। তথাপিও সামগ্ৰিকভাৱে কেতিয়াবা কিছুমান আঁচনিৰ প্ৰয়োজনীয়তা নাই বুলি ক'লে ভুল হ'ব, আছে। তথাপিও এই আঁচনিসমূহৰ ৰাইজক বিনামূলীয়া বস্তু প্ৰদান কৰাৰ যিবোৰ আঁচনি, এই আঁচনিসমূহ কিন্তু অলপ মেদবহুল হৈছে যেন মোৰ অনুভৱ হৈছে। তাৰ লগে লগে আৰু যিবোৰ আমাৰ যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা আমাৰ যিটো আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যিবোৰ আঁচনি গ্ৰহণ কৰা হৈছে, ৰাস্তা, আমাৰ ফ্লাইঅভাৰ, দলং, এলিভেটেড কৰিডৰকে ধৰি যিবোৰ কথা কোৱা হৈছে, এইবোৰ ক'ৰবাত ঠিকেই আছে, কিন্তু ক'ৰবাত যেন অকণমান বিশৃংখলতাৰ এটা অকণমান দেখা পোৱা যায়। যে উন্নয়ন বুলি ক'লে, উন্নয়নে যদি আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাটো যদি কওঁ, হয় বা আমাৰ বহনক্ষম উন্নয়নৰ যদি কথাটো কওঁ, এই বহনক্ষম উন্নয়নে অকল ব্ৰিক, চিমেণ্ট এণ্ড এনেকুৱা ধৰণৰ কংক্ৰিট উন্নয়নটোকে নুবুজায়। আমাৰ ৰাজ্যখনৰ কাৰণে যিটো উন্নয়ন আমি প্ৰয়োজন বুলি ভাবোঁ, সেই উন্নয়নটো অকল চিমেণ্ট আৰু ইটাৰে উন্নয়নটো নহয়। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এখন ৰাজ্য, গতিকে ইয়াৰ উন্নয়নৰ যিটো মডেল, এই মডেলটো হয়তো দিল্লী, হাৰিয়ানা বা উত্তৰ প্ৰদেশ, বিহাৰতকৈ অকণমান হয়তো বেলেগ হ'ব বুলি আমি অনুভৱ কৰিব পাৰোঁ। গতিকে আমাৰ আজি ছেটেলাইট চিটিৰ কথা কোৱা হৈছে, গুৱাহাটী এয়াৰপৰ্টকে ধৰি পেলাই এখন আমাৰ এইটো মেট্ৰপলিছ নহয়, এৰ'পলিছ, এনেকুৱা ধৰণৰ এটা বিষয় উত্থাপিত হৈছে। গতিকে এইবোৰ শুনিবলৈ বৰ ভাল লগা কথা যে আমাৰ প্ৰদেশখন উন্নয়নৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব বুলি আমি আচলতে এটা সপোনৰ পৰিস্থিতিত আমি বাস কৰিব লগা অৱস্থা হৈছে। কিন্তু পাহাৰ, নদী, ব্ৰহ্মপুত্ৰৰ এই উপত্যকাত, এটা উৰ্বৰা আমাৰ ভূমিখণ্ডত যদি আমি তেনেকুৱা ধৰণৰ কংক্ৰিট উন্নয়ন এটাকে যদি উন্নয়নৰ সৰ্বোচ্চ স্তৰ বুলি ভাবি লওঁ, তেতিয়াহ'লে কিন্তু অদূৰ ভৱিষ্যতে আমাৰ প্ৰাকৃতিক ভাৰসাম্যৰ ক্ষেত্ৰতো এটা সমস্যাৰ দেখা দিব পাৰে বুলি আমি অনুভৱ কৰিব পাৰোঁ। তাৰ লগে লগে অসমীয়া জনসাধাৰণৰ যিটো মাটিৰ কথা, এই মাটিৰ কথাটো এটা গুৰুত্বপূৰ্ণ কথা, যিটো কথাই আগন্তুক দিনবোৰত আমাক হয়তো আকৌ ৰাইজক এটা আশংকাত ডুব নিয়াব বুলি এটা অনুভৱ কৰিব পাৰি, যিদৰে বিগত দিনবোৰত তেনেকুৱা ধৰণৰ এটা আশংকা দেখা পোৱা গৈছিলে। তাৰ লগে লগে শৈক্ষিক ক্ষেত্ৰত পৰিৱৰ্তনৰ কথা কোৱা হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ কথা কোৱা হৈছে, কিন্তু এই গোটেইবোৰৰ ক্ষেত্ৰত যে আমি উন্নয়নৰ দিশটোত যে আমি কোৱান্টিটেটিভ আস্পেক্টটোক বেছি গুৰুত্ব দিম নে কোৱালিটেটিভ আস্পেক্টটোক বেছি গুৰুত্ব দিম, এই কথাবোৰ কিন্তু বাজেটত সম্পূৰ্ণৰূপে খোলোচা নহয় বুলি এটা অনুভৱ কৰিব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰতে যদি আমাৰ স্বাস্থ্য উপকেন্দ্ৰত একোজনকৈ ডক্টৰ দিয়া হয়, এইটো ভাল কথা, আমি শুনিবৰ কাৰণে ভাল পাম। কিন্তু এক্সিষ্টিং স্তৰত, বৰ্তমান স্তৰত আমি স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ সমস্যা ভোগ কৰিছোঁ, ICUত বিচনা এখন পাবৰ কাৰণে জনসাধাৰণে যিটো দুৰ্ভোগ ভুগিব লগা অৱস্থাৰ সৃষ্টি হয়, আমাৰ গ্ৰাম্যাঞ্চলৰ চিকিৎসা অনুষ্ঠানবোৰত বা গ্ৰাম্যাঞ্চলৰ চিকিৎসা কেন্দ্ৰবিলাকত ডাক্তৰ, নাৰ্ছৰ যিটো অভাৱৰ এটা পৰিস্থিতিৰ উপলব্ধি হয়, বা শেষত উপায়ন্তৰ হৈ মানুহে প্ৰাণ ৰক্ষাৰ কাৰণে ব্যক্তিগত নাৰ্ছিং হোমবিলাকলৈ দৌৰিব লগা যিটো পৰিস্থিতিৰ সৃষ্টি হয়,
আৰু তাত তেওঁলোকে যি ধৰণৰ জনসাধাৰণক এটা কেঁকুৰা চেপা দিয়াৰ প্ৰৱণতা দেখা পোৱা যায়, এই গোটেইবোৰে আচলতে আমাৰ কোৱালিটেটিভ আসপেক্টটোৰ ওপৰত কিন্তু আমাক আকৌ ভাবিবলৈ বাধ্য কৰাইছে। শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল কথা কৈছে যে আমাৰ বিশ্ববিদ্যালয় আৰু স্থাপন হ'ব, গ্ৰোথ চেণ্টাৰ, একাডেমিক গ্ৰোথ চেণ্টাৰ স্থাপন কৰি একাডেমিক ইক'চিষ্টেমটো ডেভেলপ কৰিব, এইটো খুব ভাল কথা। কিন্তু আজিৰ তাৰিখত অসমৰ মহাবিদ্যালয়সমূহে বা বিশ্ববিদ্যালয়সমূহে যিটো উন্নয়নৰ আশংকাত ভুগিব লগা হৈছে, বহুতো সময়ত এই কোৱান্টিটি আৰু কোৱালিটেটিভ আসপেক্টৰ ক্ষেত্ৰত সমস্যা ভোগ কৰাৰ লগে লগে বিদ্যালয়সমূহে, বিশেষকৈ মহাবিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰীৰ আকালত ভুগিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে সামগ্ৰিকভাৱে আমি যদি এটা সুষম উন্নয়ন যদি আমি বিচাৰোঁ, এটা বেলেঞ্চড ডেভেলপমেণ্ট যদি আমি এটা বিচাৰোঁ, তেতিয়াহ'লে গোটেইবোৰ অনুষ্ঠানকেই এটা খুব সুন্দৰ পৰিকল্পনাৰ যোগেদি, এটা খুব ভাল ষ্ট্ৰেটেজিৰ যোগেদি গোটেইবোৰক আগুৱাই নিয়াৰ এটা ব্যৱস্থা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ যিটো আমাৰ নামভৰ্তিৰ বা আমাৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ যিটো শংকা দেখা গৈছে, এই শংকাটোৱে এটা কথা প্ৰমাণ কৰে যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলকে লৈয়ে আমাৰ শিক্ষা ব্যৱস্থাটো আমি আগুৱাই লৈ যাম বহল পৰিসৰত, নে আমাৰ ৰাজ্যখনৰ আমাৰ শিক্ষানুষ্ঠানসমূহ বাহিৰৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও আকৰ্ষণৰ কেন্দ্ৰ হৈ আমাৰ পাঠ্যক্ৰমে, আমাৰ বিশ্ববিদ্যালয়সমূহে গ্ৰহণ কৰা পাঠ্যক্ৰমক তেখেতসকলে, এই ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ ৰাজ্যৰ পৰা আকৰ্ষণ অনুভৱ কৰি আহি এই আমাৰ এমপ্লয়েবিলিটিক সন্মান জনাই যদি তেখেতসকলে কামত লাগি থাকিব পৰা এটা যদি ব্যৱস্থাৰ সৃষ্টি হয়, সেইটো ভাল কথা হ'ব। কিন্তু সেই ধৰণৰ ব্যৱস্থাবোৰ কিমান সুদূৰ প্ৰসাৰীভাৱে গ্ৰহণ কৰিছে, এইটো এটা আমাৰ কাৰণে এটা প্ৰশ্ন, ডাঙৰ প্ৰশ্ন, শৈক্ষিক ক্ষেত্ৰত লাগি থকা মানুহবিলাকৰ কাৰণে। গতিকে বাজেটখন দেখিবলৈ এখন ৱেল ৰিটেন, এখন খুব ভালদৰে লিপিবদ্ধ কৰা এটা বাজেট, আক্ষৰিকভাৱে গণেশৰ শ্লোকৰ পৰা আৰম্ভ কৰি আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতালৈকে, মহাভাৰতৰ পৰ্বৰ, বিভিন্ন পৰ্বৰ কথাৰ পৰা উল্লেখ কৰি কৌটিল্যৰ শ্লোকলৈকে, এই গোটেইবোৰ সম্পৃক্ত হৈ বাজেটখনে আক্ষৰিকভাৱে ৰচনাত্মকভাৱে এখন খুব ভাল বাজেট। কিন্তু এতিয়া আমাৰ যিবোৰ ষ্ট্ৰেটেজি, গ্ৰোথ ষ্ট্ৰেটেজি হওক বা ডেভেলপমেণ্টেল ফ্ৰেমৱৰ্কবোৰ হওক, এই ফ্ৰেমৱৰ্কবোৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি কোনবোৰ আইডিঅ'লজি গ্ৰহণ কৰিছোঁ, আমি আদৰ্শগতভাৱে কোনবোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আমি পশ্চিমীয়া মডেলবোৰকে আমি গ্ৰহণ কৰি আমি তথাকথিত উন্নয়নকে আঁকোৱালি ল'বলৈ বিচাৰিছোঁ, নে ভাৰতীয় যিটো আমাৰ পৰম্পৰা বা ভাৰতীয় ঐতিহ্য, ভাৰতীয় সংস্কৃতিৰ প্ৰতি সন্মান জনাই যে আমি সকলো মানুহে সমানে উন্নয়নৰ ফালে গতি কৰি যে এখন শান্তি সমৃদ্ধিৰে গঢ়া এখন সুন্দৰ অসম বা সুন্দৰ ভাৰতবৰ্ষৰ ফালে আগুৱাই গৈছোঁ, এই কথাবোৰ কিন্তু বাজেটখনত কিছু অকণমান মোৰ সন্দেহৰ আৱৰ্তত থকা বুলি অনুভৱ হয়। তাৰ লগে লগে নিয়োগৰ ক্ষেত্ৰত এটা ভাল কথা কৈছে যে যোৱা 5 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যিখন চৰকাৰ, এই চৰকাৰখনে 1 লাখ নিযুক্তি দিয়াৰ কথা আছিল, কিন্তু তেখেতসকলে 1.5 লাখতকৈও বেছি লোকক চৰকাৰী ক্ষেত্ৰত নিয়োগ প্ৰদান কৰিছে। এইটো ভাল উৎসাহৰ খবৰ। কিন্তু আমাৰ তথ্য অনুসৰি যে বৰ্তমান আমাৰ নিবনুৱাৰ, শিক্ষিত নিবনুৱাৰ সংখ্যা 25 লক্ষতকৈও অধিক বুলি কয়, বিভিন্ন তথ্যই কয়। গতিকে এইবাৰ 2 লক্ষৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী বিভাগসমূহৰ খালী পদৰ লগতে কিছুমান পদ সৃষ্টি কৰাৰ কথাও ঘোষণা কৰা হৈছে, এইটো ভাল খবৰ। কিন্তু তাৰ লগে লগে এই নিবনুৱাৰ কথা কোৱাৰ লগে লগে মই অনুভৱ কৰিছোঁ যিটো আজিৰ তাৰিখত গিগ ইকনমি বুলি কোৱা হয়, যিবোৰ ল'ৰা ছোৱালীয়ে আমাৰ যিবোৰ কোম্পানীৰ বস্তুবোৰ অৰ্ডাৰ, যিবোৰ অনলাইন অৰ্ডাৰ কৰা হয় ফ্লিপকাৰ্টকে ধৰি, এই ল'ৰাবিলাকে শিক্ষিত ল'ৰা, বহুত কলেজীয়া বা এই বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালী ইয়াত জড়িত হৈ আছে। তেওঁলোকে দিন ৰাতি সমানে কষ্ট কৰি মানুহক নিজৰ চাহিদাটো পূৰণ কৰিবৰ কাৰণে, বস্তু দিবৰ কাৰণে তেওঁলোকে যিটো লৰা ধপৰা কৰে, তেওঁলোকৰ কাৰণে কিবা বিশেষ ব্যৱস্থা বাজেটখনত আহিব বুলি মই অনুভৱ কৰি আছিলোঁ। কিন্তু তেনেকুৱা ধৰণৰ কথা স্পষ্টকৈ দেখা পোৱা নগ'ল। তাৰ লগে লগে আৰু এটা কথা অলপমান মনত দোলা দি যায় যে হৰ ঘৰ জলৰ কথা কোৱা হৈছে, যে ঘৰে ঘৰে আমাৰ পানী আহিব, খুব ভাল কথা। কিন্তু ঘৰে ঘৰে পানী অহাৰ লগে লগে এই আজিৰ তাৰিখত, মই আজিৰ তাৰিখ বুলিয়ে ক'লোঁ, আজি আমাৰ 10 জুলাইৰ তাৰিখত আমি ক'তো পইচা নিদিলে এটোপা পানী খাবলৈ নাপাওঁ। হোটেল ৰেষ্টুৰাঁত আমি এটোপা পানী
বিনা পইচাত খাবলৈ নাপাওঁ আৰু পানীৰ বটল পানীৰ জাগ পানীৰ ডাঙৰ ডাঙৰ ড্ৰাম তাৰোপৰি ডাঙৰ ডাঙৰ ট্ৰাক বা এনেকুৱা ধৰণৰ বাহনেৰে পানী যোগান ধৰাৰ যিটো ব্যৱস্থাৰ সৃষ্টি হৈছে গতিকে হৰ ঘৰ জল আৰু পানী কিনি খোৱাৰ মানুহৰ প্ৰৱণতা বা পানী যোগানৰ যিবোৰ ব্যয়বহুল ব্যৱস্থা ব্যক্তিগত খণ্ডত চলিছে এইবোৰে গোটেই বিষয়টো এটা খেলি মেলি কৰি দিয়া যেন অনুভৱ হয় গতিকে এইবিলাকৰ পৰা অনুভৱ হয় যে আমি আচলতে যথেষ্ট পৰিমাণে আৰু আশাবাদী আছিলোঁ বাজেটখনৰ প্ৰতি আৰু সেই আশাবোৰ কিমান দূৰ আগন্তুক দিনত এই বাজেটখনে দেখুৱাই দিয়ে এই সম্পৰ্কে কিন্তু মনত কিছু খুদুৱনি আছে মই ভাবোঁ যে আপুনি আচলতে আপোনাৰ আৰম্ভণি মন্তব্যটোত প্ৰায় গোটেইখিনি বিষয়ে সামৰি লৈছে মই এতিয়া আমি অকণমান ডিটেইললৈ যাবলৈ যত্ন কৰিম মোৰ মানে আৰম্ভণিৰ প্ৰশ্নটো এনেকুৱা মই উদয়ন হাজৰিকা ছাৰকো মই সেই কথাটো সুধিছিলোঁ সেই প্ৰশ্নটোকে আপোনাকো এবাৰ কৰিম আপোনাৰ এগৰাকী অৰ্থনীতিবিদৰ দৃষ্টিৰে মই কথাটো জানিবলৈ যত্ন কৰিম বিত্তমন্ত্ৰীয়ে বাজেটত এইবাৰ কৈছে যে 2026-27 বৰ্ষত তেওঁ বিকাশৰ হাৰৰ যিটো প্ৰজেকশ্যন কৰিছে সেইটো তেওঁ কৈছে যে 16.93 এইটো কাৰেণ্ট প্ৰাইচত তেওঁ কৈছে যে আমাৰ GSDP 8,71,451 কোটি টকা পৰ্যন্ত হ'ব পাৰে বুলি তেওঁ কৈছে আমাৰ GSDP সেইটো এইটো যোৱা বছৰ আছিলে আমাৰ 15.2 আৰু এনে ক্ষেত্ৰত আমাৰ কিন্তু অল ইণ্ডিয়া হেৰি আছিলে আপোনাৰ 12.9 2004ত অল ইণ্ডিয়া আপোনাৰ GDP আছিলে 9.7 নহয় অল ইণ্ডিয়া আছিলে 8.9 আৰু অসমৰ ক্ষেত্ৰত হৈছে আপোনাৰ 9.7 এইটো তেওঁলোকৰ তাত লিখা তথ্য আৰু এইবাৰ তেওঁলোকে প্ৰজেক্ট কৰিছে 16.93 আমাৰ বিকাশৰ হাৰ হ'ব বুলি এটা অনুমান কৰিছে এই যিটো আমি অকণমান আগতে কিছু কথা পাতিলোঁ যে আমাৰ গাঁৱৰ ছবিৰ কথা মাটিৰ কথা নিবনুৱাৰ কথা আমাৰ অভাৰঅল ছবি এখনৰ কথা আমি পাতিলোঁ তাৰ ভিত্তিত এই যিটো বিকাশৰ হাৰৰ তেওঁলোকে এটা প্ৰজেক্ট কৰিছে এইটো সম্ভৱ হ'ব যেন লাগেনে এইটো বৰ এটা গুৰুত্বপূৰ্ণ কথা এই বিকাশৰ হাৰটো আচলতে হয় আজিৰ তাৰিখৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশবিলাকৰ ক্ষেত্ৰতে ধৰা যাওক বা আমাৰ সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা যাওক এটা বৰ জটিল এটা কথা এটা যে হয় বিকাশৰ হাৰ যদি ইমানেই হৈছে তেতিয়াহ'লে বিকাশৰ লগত আনুষংগিক সা সুবিধাবোৰ মানুহে পাবৰ কাৰণে বঞ্চিত কিয় হয় এইটো এটা গুৰুত্বপূৰ্ণ কথা 16.93 বা 92% এইটো এটা বৰ ডাঙৰ অংক এটা খুব ভাল সংখ্যা এটা অৰ্থনীতিৰ ছাত্ৰ হিচাপে মই এইটো কথাটো অনুভৱ কৰোঁ যিবোৰ উন্নত দেশ এই উন্নত দেশবিলাকৰ গ্ৰোথ ৰেটটো বা আমাৰ ডেভেলপমেণ্টৰ যিটো হাৰটো এইটো সদায় খুব কম সংখ্যাত হয় কাৰণ তেওঁলোকৰ এইটো বৰ কনচিকুৱেণ্ট এটা ডেভেলপমেণ্ট এটা হৈ থাকে আৰু ডেভেলপমেণ্টটো তেওঁলোকৰ অৱধাৰিত সদায় হৈ থাকে কিন্তু আমাৰ দেখা গৈছে যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত আজি প্ৰায় বহু বছৰ ধৰি 7, 8, 9 এনেকুৱা ধৰণৰ সংখ্যাবোৰ বৰ কমন বা বৰ সাধাৰণভাৱে দেখা গৈছে আৰু এতিয়া অসমৰ ক্ষেত্ৰত আগতে 15%তকৈও অধিক আৰু এতিয়া 16%তকৈও অধিক গতিকে এইটো এটা অংক এতিয়া অংকটোৰ ক্ষেত্ৰত বা আমাৰ গ্ৰোথ ৰেটৰ ক্ষেত্ৰত কিন্তু এইটো বিতৰণৰ যিটো ন্যায় বিতৰণৰ যিটো ন্যায় যিটো আমি ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বুলি কওঁ এই বিতৰণৰ ন্যায়টো কিন্তু খুব ভালদৰে প্ৰযোজ্য নহয় ধৰি লওক এজন মানুহৰ তেওঁৰ মাহেকীয়া ইনকাম যথেষ্টখিনি বেছি আৰু এজন মানুহৰ মাহেকীয়া ইনকাম নিগেটিভ বা আমাৰ ঋণাত্মক হয় কিন্তু শেষত কি কৰা হয় দুইজনৰে যোগ কৰি আমি পাৰ কেপিটা ইনকামটো উলিয়াওঁ আমি গড় এটা উলিয়াওঁ আৰু সেই গড়টোকে ৰিফ্লেকশ্যন হয় আমাৰ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ ক্ষেত্ৰতেই হওক বা আমাৰ GDPৰ ক্ষেত্ৰতেই হওক গতিকে দেখা পোৱা যায় যে আমাৰ হাৰটো ভাল হৈ যায়গৈ কিন্তু হাৰটো ভাল হোৱাৰ লগে লগে যে কাৰোবাৰ ভাল হয় কিন্তু সামগ্ৰিকভাৱে সকলোৰে ভাল নহয় আৰু এই কথাটো কিন্তু আগৰ পৰাই মই দেখোঁ যে এইটো এটা ভ্ৰম বহু ক্ষেত্ৰত এটা ভ্ৰম হয় আৰু এই ভ্ৰমটো বহুত ক্ষেত্ৰত বহুতে ভুল কৰে এইকাৰণে ভুল কৰে যে সংখ্যা ভাল গতিকে সংখ্যা ভাল হোৱাৰ কাৰণে আমাৰ সামগ্ৰিকভাৱে সকলোৰে ভাল আচলতে কথাটো তেনেকুৱা নহয় আমাৰ গ্ৰোথ ৰেটবিলাকৰ ক্ষেত্ৰত বা আমাৰ GDP ৰেটৰ ক্ষেত্ৰতেই হওক বা GSDPৰ ক্ষেত্ৰতেই হওক কিন্তু আমাৰ ইণ্ডিভিজুৱেল ট্ৰিটমেণ্ট এটা বৰ দৰকাৰ প্ৰত্যেকজন মানুহৰ কাৰণ আমাৰ সমাজখনত বিভিন্ন স্তৰৰ মানুহ আছে প্ৰান্তিক নাগৰিকসকল আছে আৰু একদম খুব উচ্চ আৰ্থিকভাৱে সচ্ছল
বা যিসকল আৰ্থিকভাৱে আটাইতকৈ ভাল অৱস্থাত থকা লোকো আছে, যিহেতু আমাৰ সকলোৰে যোগ কৰি পেলাই অংকটো কৰা হয়, গতিকে সেইকাৰণে এই অংকটোৱে কিন্তু বহুতো সময়ত ভ্ৰম হিচাপেও প্ৰমাণিত হয়, মানে বহুতো সময়ত কিন্তু দুখো দিয়ে। মানে সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ যিটো এটা কথা হৈ আছে যে একচাম মানুহ ধনী হৈ গৈছে, কিন্তু বাকীখিনি মানুহৰ কিন্তু উত্তৰ নোহোৱা নাই। মানে অসমৰ ক্ষেত্ৰত ঠিক তেনেকুৱা ধৰণৰ এটা, আমাৰ হাতত যদিও তথ্য নাই, ফিগাৰ নাই, কথাটো একেটাই যে আমাৰ যে শ্ৰেণী বৈষম্য যিটো আমাৰ আছে সমাজত, বিভিন্ন শ্ৰেণীবিলাকৰ মাজত যিটো পাৰ্থক্যটো আছে, এই পাৰ্থক্যটো আমাৰ ইয়াতে ইমানেই প্ৰবল যে এনেকুৱা ধৰণৰ ভাল ভাল সংখ্যায়ো কিন্তু সমাজৰ প্ৰকৃত প্ৰতিচ্ছবিখন দেখুৱাই দিব নোৱাৰে খুব ভালদৰে। এইটো মোৰ অনুভৱ হয়। গতিকে 16.9% যিটো আমাৰ গ্ৰ'থ ৰেট তেখেতসকলে ধৰি দিছে বা দেখুৱাইছে, সেইটো তেখেতসকলৰ হয়তো অংকৰ পৰা হয়তো ওলাইছে, কিন্তু এইটোৱে কিন্তু প্ৰমাণ নকৰে যে আমি যথেষ্ট ভাল অৱস্থাত ইতিমধ্যে গতি কৰিছোঁ। আৰু যদি কৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ এই যিবোৰ আঁচনিবোৰ চৰকাৰে ঘোষণা কৰিছে, অৰুণোদয়কে ধৰি এই যিবোৰ আঁচনিবোৰ ঘোষণা কৰিছে, আঁচনিবোৰে আকৌ প্ৰমাণ কৰে যে হয় আমাৰ মাজত আকৌ বিভেদ যথেষ্টখিনি আছে। গতিকে গোটেই কথাটো কিন্তু অকণমান মানে সমালোচনাত্মক দৃষ্টিৰে চোৱা যথেষ্ট প্ৰয়োজন আছে। সেইটোৱে মই বাজেটত দেখিছোঁ বিত্তমন্ত্ৰীয়ে কৈছে যে 2025-26 বৰ্ষত যিটো বছৰ পাৰ হ'ল, তাত তেওঁ কৈছে যে আমাৰ পাৰ কেপিটা ইনকাম যিটো জনমূৰি আয়, এইটো 1,85,429 টকা, এইটো কাৰেণ্ট প্ৰাইচত। এইপিনে আকৌ অল ইণ্ডিয়াতকৈ আমাৰ আচলতে এতিয়া অলপহে কম, অল ইণ্ডিয়াৰ এইটো হৈছে 2,19,575 টকা। এতিয়া এই যিটো কথা যে 1,85,000 বুলি যদি আমি ধৰোঁ, আমাৰ যদি 4জনীয়া পৰিয়াল এটা থাকে, তেতিয়াহ'লে পৰিয়ালটোৰ উপাৰ্জন প্ৰায় 7 লাখ টকা হ'ব লাগে। কিন্তু আচলতে সিমানখিনি নহয়, কাৰণ সিমানখিনি যদি হ'লহেঁতেন আমি 40 লাখ লোকক আমি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলোহেঁতেন, আৰু 70 লাখ মানুহক আমি অসম চৰকাৰে বিনামূলীয়া চাউল দিয়ে। গতিকে ইমানখিনি হিতাধিকাৰী আচলতে গভমেণ্টে আমি বিচাৰিয়ে নাপালেহেঁতেন যদি এক প্ৰকাৰ যদি সেই কথাটো হেৰি হৈছিলে। গতিকে এই যিটো আচলতে আপুনি এই জনমূৰি আয়ৰ যিটো কথা, সেই কথাটো আচলতে সেই গড়টোৰ লগতে জড়িত থকা কথা নহয় জানো? একজেক্টলি। গতিকে জনমূৰি আয়ৰ লগত জড়িত যিটো কথা আমাৰ দেখা পোৱা গৈছে যে জনমূৰি আয় যদি আমাৰ প্ৰায় 2 লাখ টকা ওচৰ চাপিছে, তেতিয়াহ'লে আমাৰ অৱস্থাটো যথেষ্ট ৰাজ্যখনৰ ভাল হ'ব লাগিছিলে। কিন্তু সেইটো যদি দেখা পোৱা যোৱা নাই, বাস্তৱ ক্ষেত্ৰতে জানিব লাগিব যে সমাজৰ এটা ছেকশ্যনৰ হাতত যথেষ্ট বেছি পইচা আছে আৰু এটা ছেকশ্যনৰ হাতত একেবাৰে কম পইচা আছে, যাৰ কাৰণে আমি অংকটো ভাল দেখিছোঁ, সংখ্যাটো আমাৰ ভালকৈ ওলাইছে, কাৰণ এইটো এটা এভাৰেজিং, আমাৰ এটা গড় উলিওৱা এটা সংখ্যা। কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু সেই একেটা কথা ইয়াতে ঘটিছে। আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা মই ক'ব বিচাৰোঁ, আঁচনি বা এনেকুৱা ধৰণৰ সংখ্যাবোৰৰ ক্ষেত্ৰত এইটো 19বিংশ শতিকাৰ এটা খুব সুন্দৰ অৰ্থনৈতিক তত্ত্ব এটা আছে, এইটো হৰ্চ এণ্ড স্পেৰো থিয়ৰী বুলি কোৱা হয়। ঘোঁৰা আৰু এইটো ঘৰচিৰিকা চৰাই। এতিয়া ঘোঁৰাক খাবৰ কাৰণে কি দিয়া হয়? অ'টছ দিয়ে, তেওঁলোকে অ'টছ দিয়ে, অ'টছ খাবলৈ দিয়া হয়, আৰু ঘোঁৰাই খাওঁতে যিখিনি অলপমান পৰি যায় সেইখিনি দুখীয়াই ভগাই খায়। গতিকে স্পেৰ'বিলাকে আহে, ঘৰচিৰিকা চৰাইবোৰ আহে, আৰু ঘোঁৰাক দিয়া অ'টছখিনি যিখিনি পেলনি যায়, যিখিনি অ'ত ত'ত পৰি ৰয়, সিহঁতে আকৌ বুটলি পেলাই খায়। এতিয়া আমাৰ সমাজখনত কিন্তু তেনেকুৱা এটা বস্তু দেখা পোৱা গৈছে যে কিছুমান মানুহৰ আদ্যৱন্ত মানুহ, তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ পৰা ধৰি তেওঁলোকে প্ৰায় সদায়েই এখন গাড়ী সলাব পাৰে, পোছাক পৰিচ্ছদ, ঘৰ দুৱাৰ, এইবোৰ কথা নকলোৱে বা। গতিকে তেখেতসকলৰ যিটো অৱস্থা, আৰু এচাম মানুহ আছে যে এচাম শিক্ষিত নিবনুৱা আছে যে দিনে ৰাতিয়ে পৰিশ্ৰম কৰে, আৰু তেওঁলোকে যে এই গিগ ইকনমিৰ এই কৰ্মচাৰী যিসকল আছে, তেখেতসকলে সামান্য অৰ্থৰ বিনিময়ত, বিশেষকৈ পূজা বিহু এই যেতিয়া ফেষ্টিভ ছিজনবোৰ আহে, তেতিয়া তেখেতসকলৰ মাজ ৰাতিলৈকে তেখেতসকলে এইবোৰ মানুহৰ ঘৰে ঘৰে বিলাই ফুৰে। কিন্তু তাৰ কাৰণে তেখেতসকলৰ যিখিনি পাৰিশ্ৰমিক, এইখিনি অতি নগণ্য। গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে আমাৰ এই সংখ্যাবিলাকেই আচলতে সমাজৰ অৱস্থা সম্পৰ্কে, অৰ্থনৈতিক অৱস্থা সম্পৰ্কে ভালদৰে প্ৰতিনিধিত্ব কৰিব নোৱাৰে। আৰু এটা বৰ দৰকাৰী কথা, এইটো মই যোৱা প্ৰায় 2 দশক ধৰি সাংবাদিকতাত আছোঁ, মই এই বাজেট হেৰিবিলাক কাভাৰ কৰিছোঁ। এটা বস্তু খুব মই অনুপস্থিত দেখোঁ যে এই যিবিলাক আঁচনি লোৱা হয়, তাত গভমেণ্টে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে, কিন্তু এই আঁচনিবিলাকৰ যিটো এছেছমেণ্ট,
সেই এছেছমেণ্টটো গভৰ্ণমেণ্টে নকৰে বা কৰিলে সেইটো প্ৰকাশ নকৰে আপুনি অৰুণোদয়তে যদি চাওক অৰুণোদয়ত গভৰ্ণমেণ্টে এতিয়ালৈকে 4টা তেওঁলোকে এছেছমেণ্ট কৰা বুলি কৈছে কাৰণ অৰুণোদয় 4.0 ইয়াত কিন্তু হিতাধিকাৰী সংখ্যা কিন্তু বাঢ়ি আছে হিতাধিকাৰী সংখ্যা কিন্তু কমা নাই আকৌ সেইখিনি সময়ত আমি বিভিন্ন অভিযোগো শুনো যে পাব নলগীয়া মানুহে অৰুণোদয়ত অন্তৰ্ভুক্ত হৈছে আৰু বহুত মানুহৰ কেউ কিছু নোহোৱা মানুহেও কিন্তু অৰুণোদয় পোৱা নাই গতিকে প্ৰকৃত যিসকল হিতাধিকাৰী সেই হিতাধিকাৰীসকলক চৰকাৰে আচলতে বিচাৰি উলিয়াব পৰা নাই আকৌ এই মই যিটো ক'লো যে বিনামূলীয়া চাউলত আগতে এইটো পৰিয়ালৰ বাৰ্ষিক আয়ৰ সীমাটো আছিলে 2 লাখ পিছত তেওঁলোকে হিতাধিকাৰী সংখ্যা কমাৰ কাৰণে সেইটো 4 লাখলৈ বঢ়াইছে গতিকে এই যিটো কথা আচলতে বাজেটখনত আগৰ যিখন বাজেটৰ তেওঁলোকে যিখিনি খৰচ কৰিলে যিখিনি তেওঁলোকে আঁচনি ৰূপায়ণ কৰিলে সেইখিনি আচলতে এটা বস্তুনিষ্ঠ পৰ্যালোচনা তেওঁলোকে ৰাইজক জনাব লাগে এইটো একদম অতি দৰকাৰী কথা যে আমাৰ খুব ভালদৰে মনিটৰিং কৰাটো অতি দৰকাৰী এতিয়া এজন হিতাধিকাৰীক তেওঁ চৰকাৰী আঁচনি এটাৰ ওপৰত জীৱন নিৰ্বাহ কৰি আছে তেওঁ কিমান দিন হিতাধিকাৰী হৈ থাকিব এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন তেওঁলোকক এখন চৰকাৰী হিতাধিকাৰী হিচাপে স্বীকৃতি প্ৰদান কৰি তেওঁলোকক সা সুবিধা দিলে পিছৰখন চৰকাৰ আহিল আকৌ তেওঁলোকক একেখিনি সা সুবিধাৰে চলাই মিলি গৈ থাকিলে যদি সেই প্ৰক্ৰিয়াটো যদি অৱধাৰিত হয় যদি সেই প্ৰক্ৰিয়াটো সদায় যদি সমাজত চলি থাকে বা তেওঁলোকক যদি তেওঁলোকৰ উপযুক্ত পৰিমাণে আয় উপাৰ্জন কৰাৰ নাগৰিক হিচাপে তেওঁলোকক যদি চৰকাৰে আমি সকলোৱে যদি প্ৰতিষ্ঠিত কৰাব নোৱাৰোঁ তেতিয়াহ'লে হিতাধিকাৰীৰ এই যিটো প্ৰক্ৰিয়া সেইটো সদায় চলি থাকিব গতিকে সেইকাৰণে এই হিতাধিকাৰীৰ বাছনিয়েই হওক বা হিতাধিকাৰী প্ৰদান কৰা আঁচনিবোৰৰ খুব বস্তুনিষ্ঠ পৰ্যালোচনা দৰকাৰ আৰু তেওঁলোকক সেইটো পৰ্যায়লৈকে হিতাধিকাৰী কৰি ৰাখিব লাগে যাতে তাৰ পিছত কোনো কাৰণতে তেওঁলোকে যাতে হিতাধিকাৰী হৈ থকাতকৈ তেওঁলোকে যাতে ইনকাম আৰ্নাৰ হয় বা যিকোনো প্ৰকাৰে চৰকাৰী খণ্ড হওক বেচৰকাৰী খণ্ড হওক বা চৰকাৰে দিয়া সা সুবিধাৰে তেওঁলোকে যাতে উপাৰ্জনক্ষম একোজন ব্যক্তি হয় আৰু ব্যক্তি হৈ যাতে হিতাধিকাৰীৰ যিটো লেভেল তেওঁলোকৰ যিটো মোহৰ থাকে এই মোহৰটো যাতে আঁতৰাই উপাৰ্জনক্ষম ব্যক্তি হৈ দেশ সেৱাত মনোনিৱেশ কৰিব পাৰে সেইটোহে আচলতে চৰকাৰৰ কৃতিত্ব হ'ব মই সেইটো অনুভৱ কৰোঁ গতিকে হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া হিতাধিকাৰী প্ৰদান কৰাৰ সময়ত যিটো খেলিমেলি হওক বা হিতাধিকাৰীক উত্তৰণৰ ক্ষেত্ৰত যিখন তেওঁলোকক আকৌ এটা মানপত্ৰৰ প্ৰয়োজনীয়তা এই গোটেইবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰা দৰকাৰ আৰু মনিটৰিংটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা মনিটৰিংটো সাধাৰণতে আমাৰ সমাজত নহয় আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে এই অভিযোগবোৰ সাধাৰণতে পাই থকা যায় যে পাব নলগীয়াই পাইছে আৰু কেতিয়াবা আকৌ প্ৰকৃত হিতাধিকাৰী বঞ্চিতও হৈছে গতিকে এই প্ৰান্তিক শ্ৰেণীৰ মানুহৰ কাৰণে আঁচনিৰ সৰ্বোচ্চতা কিন্তু ক'ৰবাত কিন্তু অকণমান খেলিমেলি দেখা যায় এতিয়াও সমাজত বহুত মানুহ আছে যিবোৰ মানুহ আঁচনিয়ে ঢুকি নোপোৱা হৈ কোনো আঁচনিয়ে তেওঁলোকক ঢুকি নাপায় কিন্তু তেওঁলোকৰ অভাৱ অভিযোগ দেখিলে ভাৱ হয় যে তেওঁলোকে কিবা এটা পাব লাগে এটা মই ইয়াৰ লগতে আপোনাক এটা উদাহৰণ দিওঁ যিসকল আমাৰ দিব্যাংগ লোকৰ সংখ্যাটো অসমত যথেষ্টখিনি আছে মই নিজে দিব্যাংগ লোকৰ লগত বিভিন্ন ধৰণৰ কাম কৰিছোঁ কিন্তু তেখেতসকলৰ যে উপাৰ্জনৰ কাৰণে তেখেতসকলৰ স্থায়ী উপাৰ্জনৰ কাৰণে এনেকুৱা বহুত উদাহৰণ আছে যে তেখেতসকলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু বঞ্চিত হোৱাৰ এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতসকলে এখন উপযুক্ত মঞ্চৰ পৰা বঞ্চিত হৈছে গতিকে এইটো এটা বৰ আমাৰ কাৰণে সামগ্ৰিকভাৱে সমাজৰ কাৰণে এটা বৰ এটা ক্ষোভৰ কথা গতিকে সকলোৱে এই কথাটোত আমি মনোনিৱেশ কৰিব লাগে যাতে সমাজৰ কোনো ব্যক্তি কোনো ধৰণৰ আঁচনিৰ পৰা বা তেওঁলোকে পাব লগা আঁচনিৰ পৰা বঞ্চিত হৈ ৰৈ নাযায় আৰু সেই ক্ষেত্ৰত চৰকাৰ কিন্তু অত্যন্ত সচেষ্ট হ'ব লাগে গতিকে এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা বস্তুনিষ্ঠ এটা বিশ্লেষণ দৰকাৰ ইয়াত আৰু এটা কথা মোৰ এই মুহূৰ্তত মনলৈ আহিছে 2016 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈছিলে তেখেতৰ যিটো প্ৰথম বাজেট ভাষণ আছিলে তাত এটা তেওঁ গুৰুত্বপূৰ্ণ ঘোষণা এটা কৰিছিলে তেওঁ কৈছিল যে এতিয়াৰে পৰা প্ৰতিখন বাজেটৰ কি কৰা হ'ল এটা একশ্যন টেকেন ৰিপৰ্ট এটা আমি পাছৰখন বাজেটত আমি দাখিল কৰিম মোৰ যিমান দূৰ মনত পৰে তেওঁ বোধহয় 2018-19 বৰ্ষলৈকে সেই একশ্যন টেকেন ৰিপৰ্টটো বাজেটখনৰ লগত দিছিলে কিন্তু তাৰ পাছত আমি সেই ৰিপৰ্টটো নোপোৱা হ'লোঁ আৰু তেখেত যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ পাছত সেই ৰিপৰ্টটো দিয়াই নহ'ল
আৰু মই ভাবোঁ যে এইটো বৰ এটা দৰকাৰী কথা আচলতে বাজেটখনৰ কোনখিনি কথা ৰূপায়ণ হ'ল হয় এটা কথা হয় যে বাজেটত কিছুমান আঁচনি এটা বছৰৰ কাৰণে দিয়া নাথাকে সেইটো কেইবা বছৰ ধৰি ৰূপায়ণ কৰা হ'ব পাৰে তেতিয়া সেইটো বছৰত কিমান ইমপ্লিমেণ্টেশ্যন হ'ল আচলতে তাৰ ৰূপৰেখা এটা আমি মানুহে গম পাব লাগে এতিয়া আচলতে মই ভাবোঁ যে আচলতে আমাৰ বিধায়কসকলে এই কথাটোলৈ মনোযোগ দিব লাগে যে আচলতে যিহেতু চৰকাৰে ঘোষণাই কৰিছিল সেই ৰিপৰ্টটো একশ্যন টেকেন ৰিপৰ্টটো আচলতে বাজেটখনৰ লগতে ৰাইজে পোৱাৰ ব্যৱস্থা এটা কৰিব লাগে মই আৰু এটা বিষয়লৈ যাওঁ আপুনি আপোনাৰ আৰম্ভণিৰ যিটো বক্তব্য তাত আপুনি উনুকিয়াইছিল যে আমাৰ খিলঞ্জীয়াৰ মাটিৰ যিটো অধিকাৰৰ প্ৰশ্ন হয় সেই প্ৰশ্নটো আপুনি উনুকিয়াইছে ইয়াত আমি দেখিছোঁ যে গভৰ্ণমেণ্টে ছেটেলাইট চিটিৰ কথা কৈছে গুৱাহাটীখন সম্প্ৰসাৰণ হ'ব লাগে মুখ্যমন্ত্ৰীয়ে এই বাজেটৰ পাছত এখন দীঘলীয়া সংবাদমেল কৰিছিলে তাতো তেওঁ এইটো খুব হেৰিকৈ ব্যাখ্যা কৰিছে তেওঁ আনকি ইয়াৰ কাৰণে 2100 কোটি টকা বাজেটত আবণ্টন দিয়াৰ কথাও কৈছে কিন্তু তাৰ লগতে আমি দেখিছোঁ যে এতিয়া দুখন ছেটেলাইট চিটি এখন জাগীৰোড টাউনশ্বিপৰ কাৰণে আৰু ইফালে আমাৰ মিৰ্জা এয়াৰপৰ্টৰ ওচৰত যিখন তাত কিন্তু সমান্তৰালভাৱে এটা আন্দোলনো চলি আছে আৰু এই আন্দোলনখিনি কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে কৰিছে আৰু তেওঁলোকৰ মূল কথা তেনেকুৱা আন্দোলন কাজিৰঙাতো হৈছে এই যিটো মাটিৰ যিটো প্ৰশ্ন এই প্ৰশ্নটোত কিন্তু বাজেটখনত তেওঁলোকে কিন্তু আশ্বস্ত কৰিব পৰাকৈ আমাক একো ক'ব পৰা নাই নহয় জানো শুদ্ধ কথা মাটি হৈছে মানে এনেকুৱা এটা উপাদান উন্নয়নৰ ক্ষেত্ৰত হয় যে যিটোৰ অবিহনে যে উন্নয়ন প্ৰক্ৰিয়াটোৰ গতি স্তব্ধ হৈ পৰিব যিহেতু এটা ইমুভেবল প্ৰপাৰ্টি আৰু উন্নয়নৰ আটাইতকৈ মৌলিক উপাদান বুলি গণ্য কৰা হয় মাটিক লৈ পেলাই আমাৰ যথেষ্ট চৰ্চা হৈছে ইতিপূৰ্বে আৰু মাটিক লৈ পেলাই যথেষ্ট আন্দোলন হৈছে অস্তিত্বক লৈ পেলাই মাটিক লৈ পেলাই মানুহে প্ৰতিপন্ন কৰিবৰ কাৰণে যথেষ্টখিনি হৈ গৈছে কিন্তু এটা কথা ঠিক যে মাটিবোৰ যেতিয়া লিজত দিয়া হয় আৰু লিজত দিবৰ কাৰণে চৰকাৰী এটা উদ্যোগ দৰকাৰ হয় এই লিজৰ পিছত মাটি ঘূৰাই পোৱাৰ উদাহৰণ কিন্তু খুব কম লিজ আইন যিখন আছে এই লিজ আইনৰ আওতাত মাটিবোৰ গুচি যায় কিন্তু মাটিবোৰ আকৌ তেওঁলোকৰ হাতলৈ ঘূৰি আহিবনে এটা প্ৰজন্মৰ পিছত পিছৰ প্ৰজন্মটোৱে তেওঁলোকৰ য'ত অধিকাৰ সাব্যস্ত কৰিছিল এই ভূমিৰ ওপৰত এই অধিকাৰটো আকৌ ঘূৰি আহিবনে এইটো এটা বৰ যথেষ্ট প্ৰাসংগিক প্ৰশ্ন এতিয়া আমাৰ জাগীৰোডৰ কথাই কওঁ বা আমি মিৰ্জা বা এয়াৰপৰ্টৰ এই অঞ্চলটোৰ কথাই কওঁ যে আমাৰ মাটিবোৰ দিব হয় উন্নয়নৰ কাৰণে যিহেতু মাটি অপৰিহাৰ্য গতিকে যিকোনো ক্ষেত্ৰতেই মাটিবোৰ অধিগ্ৰহণ কৰিবই কিন্তু কৰাৰ পিছত আকৌ মাটিটো ঘূৰাই অনাৰ ক্ষেত্ৰত যিখন চৰকাৰে মাটি দিলে যেতিয়া মাটি ঘূৰাই অনাৰ সময়তো সেইখন চৰকাৰো নাথাকে আৰু সেই পৰিয়ালটোও হয়তো নাথাকিব পাৰে গতিকে এইটো এটা বৰ এটা যথেষ্ট এইটো এটা বৰ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আমাৰ মাটিৰ বিনিময়ত যিটো উন্নয়ন বা আমাৰ উন্নয়নৰ কাৰণে যে আমি মাটিক বা আমাৰ সম্পত্তিক পণবন্দী কৰিম নে প্ৰকৃতিক আমি পণবন্দী কৰিম এইটো কিন্তু আমাৰ কাৰণে আজিৰ তাৰিখত কোটিটকীয়া প্ৰশ্ন মই অলপতে কৈ গ'লোঁ যে গুৱাহাটীৰ যিটো ভৌগোলিক গাঁথনি পাহাৰ নদী বিভিন্ন ধৰণৰ সৰু সৰু নদী আমাৰ ৱেটলেণ্ড যিবোৰ আমাৰ সেমেকা বা আমাৰ চাপৰ ঠাইবোৰ আছে ব্ৰহ্মপুত্ৰ গতিকে এই ভূখণ্ডত আমি উন্নয়নবোৰ কৰাৰ লগতে দলঙেই হওক ফ্লাইঅভাৰেই হওক বা ৰাস্তা পদূলিয়েই হওক এইবোৰ কৰাৰ সময়ত কিন্তু আমি সকলোৱে অত্যন্ত সচেতন হোৱা দৰকাৰ বিশেষকৈ চৰকাৰে অত্যন্ত সচেতন হ'বই লাগে কাৰণ চৰকাৰেইতো জনসাধাৰণৰ আশা আকাংক্ষা আৰু আৱেগ অনুভূতিক প্ৰতিনিধিত্ব কৰে অতি সাৱধান হ'ব লাগে যে কোনো কাৰণতে যাতে আমি প্ৰাকৃতিক সম্পদ আৰু মানুহৰ জন্মগত ভূ অধিকাৰৰ ওপৰত যাতে আমি আঘাত কৰা নহয় এই কথাটো সদায় চালি জাৰি চাব লাগে জাগীৰোডৰ যিটো অঞ্চল যিটো ছেমিকণ্ডাক্টৰ প্ৰজেক্টটো হৈছে কাৰণ জাগীৰোডটো এটা মানুহৰ বহু সময়ত এটা আৱেগ অসমীয়া মানুহৰ এটা আৱেগত ৰূপান্তৰিত হৈছে যেতিয়া যিটো আমাৰ কাগজ কল নগাঁও কাগজ কল স্থাপন হৈছিল জাগীৰোডত তেতিয়াও ক'ৰবাত জনজাতীয় মানুহক উচ্ছেদ কৰা হৈছিল আৰু তাৰপিছত তাৰ ওপৰত বুকুত বহি পেলাই আমাৰ নগাঁও কাগজ কলটো হৈছিল এটা সময়ত নগাঁও কাগজ কলটো যিকোনো কাৰণতেই আমি সকলোৱে জানো ইণ্ডাষ্ট্ৰিয়েল ছিকনেছেই হওক পৰিচালনাৰ সমস্যাই হওক
কাগজ কল গুচি গ'ল গুচি গ'ল, তাৰপিছত হয়। ছেমি কণ্ডাক্টৰ প্ৰজেক্ট আহিল ছেমি কণ্ডাক্টৰ প্ৰজেক্ট আহি আমি গম পালোঁ যে এই প্ৰজেক্টটো টাটাই গ্ৰহণ কৰিছে এইটোতো ভাল কথা টাটাই এটা প্ৰজেক্ট কৰিছে ইণ্টাৰনেশ্যনেল বা গ্ল'বেল মাৰ্কেটত আমি এটা নিজস্ব স্থান দখল কৰিম কিন্তু আমাৰ মাটিবোৰ কাৰণ প্ৰজেক্টটোতো আৰু আকাশত উপঙি থাকিব হয়, নোৱাৰে হয়, মাটিবোৰ গতিকে এই মাটিবোৰ আকৌ আমি কেতিয়াবা জনসাধাৰণে ঘূৰাই পাব নে সেই প্ৰজন্ম শেষ হোৱাৰ পাছত এই উন্নয়নৰ যিটো আমাৰ কি বুলি কওঁ উন্নয়নৰ যিটো সপোন সেই সপোনটো বুকুত বান্ধি তেওঁলোকে আগবাঢ়ি গৈ থাকিব আৰু এনেকুৱা পৰিয়ালো হয়তো ওলাব যে তেওঁলোকে মাটিবোৰ ছেক্ৰিফাইচ কৰাৰ বিনিময়ত হয়তো একোৱেই নাপালে বা আৰ্থিক সম্পদ কিবা পালে কিন্তু দীৰ্ঘম্যাদীভাৱে তেওঁলোকৰ উপকাৰ একোৱেই নাহিল গতিকে এইটো বৰ চেঞ্চিটিভ প্ৰশ্ন আৰু আজি বাজেটখন দাখিল কৰাৰ সময়ত আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে উত্তৰ প্ৰদেশৰ উন্নয়নৰ কাৰণে নয়ডা পশ্চিমবংগৰ উন্নয়নৰ কাৰণে নিউ টাউন আৰু হাৰিয়ানাৰ উন্নয়নৰ কাৰণে গুৰুগ্ৰাম এইকেইখন অঞ্চলৰ যিটো টাউনশ্বিপ বা যিটো এটা ইণ্ডাষ্ট্ৰিয়েল এটা বেছ এটাৰে গঢ় লৈ উঠিছে তেনেকুৱা ধৰণৰ একে এটা ব্যৱস্থাপনা আমাৰ এয়াৰপৰ্টৰ আশে পাশে অঞ্চলটোতো হ'ব বুলি আমাৰ এটা আভাস দেখা পোৱা গৈছে কিন্তু এটা কথা উপলব্ধি আমি সকলোৱে কৰা উচিত যে হয় আমাক উন্নয়ন লাগে কিন্তু মই ভৌগোলিক অৱস্থাৰ কথা ক'লোঁ আৰু পৰিৱেশগত অৱস্থাই ক'লোঁ নয়ডাৰ যিটো পৰিৱেশ নিউ টাউনৰ যিটো পৰিৱেশ আৰু গুৰুগ্ৰামৰ যিটো পৰিৱেশ গুৱাহাটীৰ পৰিৱেশ কিন্তু সম্পূৰ্ণৰূপে বেলেগ ব্ৰহ্মপুত্ৰৰ পাৰত এখন উৰ্বৰ অঞ্চল এটা সময়ত খেতি মাটি এইবোৰ গতিকে আমি বিকাশটো আমি বেলেগ ধৰণে ভাবাৰো কিন্তু থল আছে এইটো মই অৰ্থনীতিৰ ছাত্ৰ হিচাপে বা এজন সামাজিক নাগৰিক হিচাপে মই কথাটো অনুভৱ কৰিছোঁ গতিকে এই কথাবোৰ কিন্তু বাজেটে কৈছে চৰকাৰে ঘোষণা কৰিছে চৰকাৰৰ সংকল্প পত্ৰত আছে বাজেটত দাখিল কৰিছে গতিকে সেই ফালৰ পৰা তেখেতসকলৰ যথেষ্ট সবল যুক্তি আছে কিন্তু এইবোৰ কিন্তু জনসাধাৰণৰো কথা বা সেইবোৰ আমাৰ যিবোৰ পঢ়া শুনা কৰা মানুহ বা যিবোৰ শিক্ষাৰ লগত জড়িত মানুহ যিবোৰ গৱেষণাৰ লগত জড়িত মানুহ তেওঁলোকৰ কাৰণে এইবোৰ কিন্তু একোটা শিক্ষা আৰু গৱেষণাৰো এটা বিষয় নাই সেইটোৱে বৰ দৰকাৰী কথা মই মাজতে মন কৰিছোঁ যে কাজিৰঙা যিটো প্ৰটেষ্ট হৈ আছে তাত আদিবাসী মানুহখিনিৰ মাটি লোৱা হৈছে এই মাটিখিনি কিন্তু চৰকাৰী মাটি তেওঁলোকে কেইবাটাও প্ৰজন্ম ধৰি সেই মাটিত খেতি কৰি আহিছে চৰকাৰী মাটি হোৱা সূত্ৰে তেওঁলোকৰ কিন্তু সেই মাটিত অধিকাৰ নাই এতিয়া চৰকাৰে অনায়াসে সেই মাটিখিনি কাঢ়ি ল'ব পাৰে কাৰণ এইখিনি চৰকাৰী মাটি কিন্তু সেইখিনি কৰাৰ লগে লগে সেই পৰিয়ালখিনি খেতি ক'ত কৰিব মূল প্ৰশ্নটো সেইটো যে তেওঁলোকৰ তাত হোটেল এখন হ'ব ঠিক আছে উন্নয়নৰ বাবে কেতিয়াবা দৰকাৰ কিন্তু সেই পৰিয়ালবোৰে যিখিনি তাত খেতি কৰি আছিলে তেওঁলোকৰ খেতিৰ মাটি নাই গতিকে তেওঁলোক মানে সেই উন্নয়নৰ আচলতে অংশীদাৰ কোন হ'ব তেওঁলোক আচলতে ক'ত থাকিব এইবিলাক খুব দৰকাৰী কথা মই আৰু এটা কথা ইয়াৰ লগত শিকাই দিওঁ চৰকাৰৰ যদি মাটি দিবৰ কাৰণে যদি যথেষ্ট মাটি আছে তে মই এটা কথা কিন্তু আপোনাৰ চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰিম যে যিবোৰ শৈক্ষিক প্ৰতিষ্ঠান আছে বহুত শৈক্ষিক প্ৰতিষ্ঠান আছে বিশেষকৈ চহৰ অঞ্চলৰ যে ল'ৰা ছোৱালী খেলিবৰ কাৰণে ছাত্ৰ ছাত্ৰী খেলিবৰ কাৰণে সৰু ফিল্ড এখনেই নাই গতিকে দূৰত হওক তেখেতসকলকো মাতি দিয়ক তেখেতসকলে ফিল্ড কৰক বা ল'ৰা ছোৱালীয়ে মুকলিকৈ খোজকাঢ়িব পাৰিব মুক্ত বতাহ ল'ব পাৰিব সেইটোতো আমাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কাৰণে গুৰুত্বপূৰ্ণ কথা এনেকুৱা ধৰণৰ কথাবোৰ চৰকাৰে ভাবিব লাগে বুলি মই অনুভৱ কৰিছোঁ যে যিবোৰ বিদ্যা বা শিক্ষানুষ্ঠানৰ মাটি একেবাৰে নাই বা কম মাটি আছে এই অনুষ্ঠানবোৰ ঠন ধৰি উঠিব পৰাকৈ বা এইবোৰ প্ৰপাৰ ক্ষেত্ৰত খুব সুন্দৰকৈ বিকশিত হ'ব পৰাকৈ তেখেতসকলকো মাতি দিয়ক ক'ৰবাত দিয়ক নিজৰ সেই ঠাই টুকুৰাত নহ'লে দূৰত দিয়ক তেওঁলোকৰ এটা বেলেগ অল্টাৰনেটিভ কেম্পাছ এটা হ'ব আৰু তেনেকুৱা ধৰণৰ কামবোৰ কিন্তু বেয়া নহয় বুলি মনে আহে এইটো বৰ দৰকাৰী কথা কৈছে আপুনি গুৰুত্বপূৰ্ণ কথা কিন্তু ইয়াৰ লগতে মোৰ আকৌ অন্য এটা আশংকাও হয় যে কালি বিধানসভাত আচলতে এখন বিধেয়ক অনা হৈছে মই খুব ডিটেইললৈ যোৱা নাই যিখিনি মই পাইছোঁ এতিয়ালৈকে যে তাত বৰ এটা অদ্ভুত প্ৰস্তাৱ এটা কৰা হৈছে যে এতিয়াৰ পৰা চৰকাৰী যিখিনি বিদ্যালয় আছে শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানৰ সম্পত্তি খেলপথাৰ আদি বেচৰকাৰী বিদ্যালয়কো বা অনুষ্ঠানকো ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব
আকৌ সেইটোত আকৌ উল্টা কথা এটাও হ'ব যে আচলতে ৰাইজৰ ধন ব্যৱহাৰ কৰি পেলাই বা ৰাইজৰ সম্পদ আচলতে আমি বেচৰকাৰী বা অনুষ্ঠানক ব্যৱহাৰ কৰিবলৈ দিম ঠিক আছে সেইটো আমি অন্য এটা আলোচনাৰ বিষয়ে আমি পাতিম মই এই যিটো আপোনাক সুধিব খুজিছিলোঁ আপুনি আৰম্ভণিতে উনুকিয়াইছে যে গিগ ৱৰ্কাৰবিলাকৰ খুব এটা ইম্পৰ্টেণ্ট কথা এটা কৈছে যিটোত আমাৰ বাজেটত আমি দেখিলোঁ যে বিত্তমন্ত্ৰী সেইখিনি সেইটো পৰ্যায়লৈ তেওঁ নগ'ল এতিয়া কথাটো হৈছে যে গুৱাহাটীৰ বানপানী এটা গুৰুত্বপূৰ্ণ সমস্যা বানপানীৰ সময়ত আজি এমাহৰ আগতে গুৱাহাটীত অবৰ্ণনীয় পৰিস্থিতি আৰু বাৰে বাৰে এখন বাজেট নহয় এইটো আচলতে বাজেটৰ এটা ইনডিছপেঞ্চেবল পাৰ্টি হ'ব লাগে গুৱাহাটীখন আমি কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিবৰ কাৰণে এটা খুব ৰিগৰাছ প্ৰচেছৰ দৰকাৰ চৰকাৰৰ আন্তৰিকতা এনেকুৱা এটা পৰ্যায়ত থাকিব লাগে যে এইটো তেওঁলোকৰ এটা প্ৰাইম ডিউটি কাৰণ এইখন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ তাৰ লগে লগে আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি যে গুৱাহাটীৰ আমি ব্ৰহ্মপুত্ৰৰ ওপৰত যথেষ্টখিনি কিবা কিবি কৰিছোঁ কিন্তু ভৰলুখন প্ৰদূষণমুক্ত কৰিবৰ কাৰণে বা ভৰলুৰ গতিটো আমি যিকোনো প্ৰকাৰে আৰু ভাল কৰিবৰ কাৰণে বা যিবোৰ নদী বৰ্তমান মৃতপাই নদী আছে সেইবোৰৰ এই যিটো আচল যিটো চেনেলটো সেইবোৰত দিবৰ কাৰণে এইবোৰ কিন্তু বৰ যথেষ্ট গুৰুত্বপূৰ্ণ জটিল আৰু এই যিটো আপুনি পৰিৱেশৰ লগত ডেকা ডাঙৰীয়া আমি মিত্ৰতা কৰিবই লাগিব আমাৰ উন্নয়নে এই এটা চমক দেখুৱাবৰ কাৰণে মই ক'লোৱেই কংক্ৰিট যিটো ডেভেলপমেণ্ট এই ডেভেলপমেণ্টতকৈ আমাৰ প্ৰকৃতিৰ লগত সহবাস কৰা কিছু পৰিমাণে সহবাস কৰা কাৰণ প্ৰকৃতিক আমি ওলাই কৰি চলিব নোৱাৰোঁ আৰু প্ৰকৃতিক ওলাই কৰি চলিবলৈ বিচৰাৰ কেইটামান বৰ বেয়া তাৰ প্ৰভাৱ কিন্তু ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যই ভুগিব লগা হৈছে পাহাৰীয়া ৰাজ্যই আৰু আমি তেনেকুৱা ধৰণৰ এটা অৱস্থা আমি আমাৰ পাহাৰীয়া ৰাজ্যটো চুবুৰীয়া জিলাত দেখা পাইছোঁ যে যিটো আমাৰ বানপানীৰ সময়ত বা যিটো আমাৰ পাহাৰৰ মাজত বানপানীয়ে ৰাস্তা বন্ধ কৰি দিব পৰা যিটো ব্যৱস্থাৰ সৃষ্টি হৈছে সেইটোৱে আচলতে আপুনি অকণমান আগতে যিটো উন্নয়নৰ কথা কওঁতে মই সেই প্ৰসংগতে উল্লেখ কৰিব খুজিছোঁ যে গভৰ্ণমেণ্টে চৰকাৰখনে উন্নয়নৰ ক'ত অগ্ৰাধিকাৰ দিব এতিয়া গুৱাহাটীত আমাক গুৱাহাটীখনৰ সম্প্ৰসাৰণ হৈছে জনসংখ্যা বাঢ়িছে আমাক ফ্লাইঅভাৰ নিতান্তভাৱে লাগিব ফ্লাইঅভাৰৰ কোনো অস্বীকাৰ কৰিব নোৱাৰে কিন্তু ফ্লাইঅভাৰখন আমাক আগতে লাগিব নে নলাটো আগতে লাগিব সেইখন কিন্তু চৰকাৰখনে সিদ্ধান্ত ল'ব পাৰিব লাগিব সেইটো বৰ দৰকাৰী কথা আৰু এটা কথা ফ্লাইঅভাৰো লাগিব আৰু ৰাস্তাও লাগিব কিন্তু কিমান লাগিব এফালে আপোনাৰ এছাম মানুহৰ পইচা পাতি যথেষ্ট পৰিমাণে গাড়ী মটৰ ল'ব পৰাকৈ বাঢ়ি গৈছে বেংকে সদায় মানুহক উদগনি দি আছে লোন ল'বৰ কাৰণে গাড়ী কিনিবৰ কাৰণে যদি সেই হাৰত যদি আমাৰ গাড়ী লোন বা আমাৰ যদি ব্যক্তিগত সম্পত্তিৰ যদি বহলাবৰ কাৰণে যদি সুবিধাবোৰ কৰি দিয়া হয় আৰু যদি ৰাস্তাও যদি বহলাই থকা হয় তেতিয়াহ'লে আমাৰ ইয়াৰ শেষটো ক'ত গতিকে তাৰ কাৰণে এটা খুব সুন্দৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ দৰকাৰ যে কিমান গাড়ীক চৰকাৰে লাইচেঞ্চ দিব বা ৰাস্তাটো কিমান দূৰলৈকে আৰু প্ৰসাৰিত হ'ব কাৰণ 2 লেনৰ পিছত 4 লেন হ'ল 4 লেনৰ পিছত 6 লেন হ'ল একো লেনে হ'লেই আমাৰ এই অভাৱ পূৰণ কৰিব নোৱাৰে যিটো মানুহৰ যিটো ক্ৰমবৰ্ধমান যিটো তথাকথিত উন্নয়নৰ প্ৰতি যিটো হাবিয়াস বা গাড়ী মটৰৰ যিটো বিপ্লৱ বা আমাৰ গাড়ী মটৰৰ কোম্পানীবিলাকৰ যিটো তেওঁলোকৰ যিটো প্ৰসাৰতা এই প্ৰসাৰতাক কিন্তু ৰাস্তা বনাই ফ্লাইঅভাৰ বনাই কিন্তু উন্নয়ন শেষ কৰিব নোৱাৰি সেইটো বৰ গুৰুত্বপূৰ্ণ কথা এই গোটেই কথাবিলাক আচলতে আমি পাতি থাকিব পাৰিম এইখিনি শেষ নহয় আচলতে চৰকাৰে এই ক'ত গুৰুত্ব দিব লাগে সেই কথাখিনিত আচলতে তেওঁলোকৰ মনোযোগটো আচলতে আমি দেখা নাপাওঁ এইটো বৰ দুৰ্ভাগ্যৰ কথা আচলতে আৰু এইবাৰ আচলতে মই ভাবোঁ যে মিত্ৰজোঁট চৰকাৰখনক অসমৰ মানুহে ইমান বেছি সমৰ্থন আগবঢ়াইছে 102জনকৈ বিধায়কক নিৰ্বাচিত কৰিছে তাৰ পাছত মই ভাবিছিলোঁ যে তেওঁলোকে আচলতে আমাৰ মৌলিক যিখিনি আমাৰ সমস্যা সেইখিনিৰ ওপৰত বেছি মনোযোগ দিব পাৰিলেহেঁতেন আমি নিবনুৱা সমস্যাৰ কথা কিছু সময় আগতে অকণ পাতিছোঁ তাত হয় চৰকাৰে কৈছে যে এইবাৰ তেওঁলোকে 2 লাখলৈ যাব বৰ কথা এইটো প্ৰশংসনীয় কথা কাৰণ আমাক চাকৰি লাগে কিন্তু সমস্যাটো হৈছে য'ত 25-28 লাখ নিবনুৱা আছে তাত 2 লাখ চৰকাৰী চাকৰিৰে কিন্তু একো নহয় এতিয়া কথাটো হৈছে কি আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কথা কৈছোঁ তাত আদৰণি জনাইছোঁ জাপানৰ লগতো কিছু সহযোগিতাৰ কথা কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে নিজে সেই ধৰণৰ কথা কৰি আছে কিন্তু কথাটো হৈছে কি এই ছেমি কণ্ডাক্টৰে আমাৰ কিমান নিবনুৱা সমস্যা সমাধান কৰিব এতিয়া যোৱাবাৰ এডভান্টেজ অসমৰ 1ৰ পাছত এডভান্টেজ আছাম 2 হ'ল গৈ পেলাই তাৰ ফলাফল কিন্তু আমি এতিয়ালৈকে দেখা নাই নিশ্চিতভাৱে সময় লাগিবই এই কথাখিনি একেদিনতে হোৱা বা ছমাহতে হোৱা কথা নহয় কিন্তু মই বাজেটত সেই ধৰণৰ এটা ৰূপৰেখা এটা নেদেখিলোঁ যে 2 লাখ যদি আমি নিবনুৱা অসমত আজি 28 লাখ বুলি ধৰোঁ তাৰে 2 লাখে যদি চৰকাৰী চাকৰি পায়
26 লাখ কিন্তু ৰৈ যাব ৰৈ যাব এতিয়া 26 লাখৰ ভৱিষ্যতটো কি হ'ব তেওঁলোকক আমি এই অৰুণোদয় আৰু অন্যান্য আঁচনিৰ হিতাধিকাৰী কৰি পেলাই ৰাখিম নে তেওঁলোকক সংস্থাপনৰ এটা ব্যৱস্থা কৰিম এই ক্ষেত্ৰত আপুনি কি ভাবে আচলতে চৰকাৰে কি ধৰণে আচলতে এই বিষয়টো চোৱা উচিত আছিলে নহয় এইটো একেবাৰে নিশ্চিত কথা যে অকল চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যা এটা সমাধান কৰিব নোৱাৰি আৰু যিসকল নন ভলিউণ্টাৰী আনএমপ্লয়েড পাৰ্চন আছে যোনে অনিচ্ছাকৃতভাৱেই আনএমপ্লয়েড হৈ থাকিব লগা হৈছে নিবনুৱা হৈ থাকিব লগা হৈছে তেখেতসকলৰ ব্যৱস্থাপনা কৰাটো নিতান্তই চৰকাৰৰ দায়িত্ব কাৰণ এখন দেশৰ যদি উন্নয়নক যদি আমি ভাল দিশত আগবঢ়া বুলি যদি আমি তেতিয়াহে ক'ব পাৰিম যেতিয়ালৈকে ইয়াৰ মানুহবিলাকে 10% মানুহ বাদ দি পেলাই 90% মানুহ যদি কৰ্মমুখী যিবোৰ মানুহ আছে যোনে কাম কৰিব পাৰে তেখেতসকলে যদি এমপ্লয়মেণ্ট যদি ভালদৰে পায় চৰকাৰী আঁচনিৰ সীমাবদ্ধতা আছে আৰু চৰকাৰী কৰ্মক্ষেত্ৰৰ সীমাবদ্ধতা আছে সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু তাৰ লগে লগে যিবোৰ ব্যক্তিগত খণ্ড আছে বা চৰকাৰে কিছু আমাৰ সমবায় খণ্ড কৰিব পাৰে যিবোৰ খণ্ডত নিয়োগটো নিশ্চিত হয় বা তেখেতসকলে নিয়োগৰ সা সুবিধাটো বিচাৰি পায় গতিকে বিগত দিনবোৰত দেখা গৈছে যে ছেক্টৰ যিটোৱে নহওক কৃষি খণ্ডই হওক উদ্যোগ খণ্ডই হওক বা সেৱা খণ্ডই হওক তাত মানুহে জড়িত হৈ থাকিব পৰাকৈ তেওঁলোকৰ নিয়োগ ব্যৱস্থাটো সুন্দৰকৈ চলাই নিবৰ কাৰণে যিটো পৰিৱেশৰ দৰকাৰ বা যি ধৰণৰ আঁচনিৰ প্ৰয়োজন সেই ধৰণৰ আঁচনি কিন্তু প্ৰপাৰ দিশত হৈছে বুলি মই অনুভৱ কৰা নাই যাৰ কাৰণে চৰকাৰে 2 লাখ চাকৰি ঘোষণা কৰিছে আগন্তুক 5 বছৰত বা 2 লাখতকৈ হয়তো যিহেতু আগৰ 5 বছৰত 1 লাখ বুলি কৈছিল 1.5 লাখতকৈ বেছি হ'ল ধৰি ল'লো আমি 2.5 লাখ বা 3 লাখ আমাৰ চৰকাৰী চাকৰি পালে বা চৰকাৰে সৃষ্টি কৰা পদত তেওঁলোকে নিয়োজিত হ'ল কিন্তু বাকী মানুহবিলাকে এতিয়াৰ পৰা কি কৰিব লাগিব যে চৰকাৰে যিবোৰ ষ্টাৰ্টআপবিলাক কৰিবৰ কাৰণে বা ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণেও কিছুমান আঁচনি গ্ৰহণ কৰিছে দেখা গৈছে বাজেটতো ষ্টাৰ্টআপৰ কথা কৈছে বা মহিলাসকলৰ কাৰণে লাখপতি আঁচনিৰ কথা কৈছে বা বিভিন্ন তেনেকুৱা ধৰণৰ আঁচনিবোৰ কৰিছে কিন্তু সেইবোৰ আৰু কিছু কিন্তু পৰিষ্কাৰ হোৱা দৰকাৰ যাতে ল'ৰা ছোৱালীক বা আমাৰ শিক্ষিত যিসকল ল'ৰা ছোৱালী আছে বা যিসকলে এতিয়া কলেজীয়া স্তৰত বা বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰি আছে তেখেতসকলক কিন্তু এতিয়াৰ পৰাই ছাত্ৰ অৱস্থাৰ পৰাই এটা নতুন অৰিয়েণ্টেশ্যনেৰে তেওঁলোকক আগবঢ়াই নিব লাগে বা তেখেতসকলৰ যিবোৰ পাঠ্যক্ৰম প্ৰদান কৰা হৈছে গতিকে বস্তুটো এটা চেইনৰ দৰে গতিকে তেওঁলোকে এটা সময়ত ডিগ্ৰী শেষ কৰিব আৰু ডিগ্ৰী শেষ কৰাৰ পিছত যদি তেওঁলোকে যদি আকৌ নিজকে নিবনুৱা বুলি ভাবিব লগা এটা অৱস্থাৰ সৃষ্টি হয় বা নিবনুৱা এই ভাতাটোৰ প্ৰতি তেওঁলোকে যদি আকৰ্ষিত হৈ যদি আকৌ তেওঁলোকে হিতাধিকাৰীত নিজৰ নামটো লিখিব লগা হয় সেইটো এটা সামগ্ৰিকভাৱে আমাৰ বাতাবৰণৰ কিন্তু এটা আমাৰ ফেইলাৰ আমাৰ অকৃতকাৰ্যতাৰ এটা অৱস্থা গতিকে ইয়াৰ এটা খুব সুন্দৰ পৰিকল্পনা থাকিব লাগে আমাৰ ৰাজ্যখনত যি ধৰণৰ নিবনুৱা বুলি হাহাকাৰৰ সৃষ্টি হৈছে কিন্তু আমাৰ দক্ষিণৰ ৰাজ্যকেইখনত সেই ধৰণৰ নিবনুৱাৰ সৃষ্টি হোৱা নাই নিবনুৱাৰ তেওঁলোকৰ নথকা নহয় তেওঁলোকৰ নিবনুৱা আছে কিন্তু তেওঁলোকৰ সেই ধৰণৰ অৱস্থাটো তেওঁলোকৰ সৃষ্টি হোৱা নাই এতিয়া তেওঁলোকৰ মাজৰ পৰাই যদি আকৌ তেওঁলোকৰ উদ্যোগী চামটোক যদি আমি আকৌ আমন্ত্ৰণ কৰি যদি আমাৰ মাজত যদি একেধৰণৰ ব্যৱস্থাটোৱে যদি কৰি ৰাখোঁ আগতে মানুহে তেওঁলোকৰ উদ্যোগত কাম কৰিবৰ কাৰণে তেওঁলোকৰ ঠাইলৈ ওলাই গৈছিল এতিয়া তেওঁলোকে ইয়াত উদ্যোগটো কৰিছেহি আকৌ আমাৰ ল'ৰা ছোৱালী ইয়াত কৰিছেগৈ এনেকুৱা কৰিলে আমাৰ ষ্টাৰ্টআপ ছেকশ্যনটো বা নতুনকৈ যিবোৰ উদ্যোগ স্থাপন বা উদ্যোগ কৰিব পৰা যিবোৰ মানুহৰ মানসিকতা ভাগি পৰিব গতিকে এখেতসকলক আমাৰ যিবোৰ এনেকুৱা ধৰণৰ ঘটনাও ঘটিছে যে আমাৰ ল'ৰা ছোৱালীয়ে ছিকিউৰিটি গাৰ্ড কৰিবলৈ গৈ আকৌ কফিনত ঘূৰি আহিব লগা অৱস্থাৰ সৃষ্টি হৈছে ৰেলত আক্ৰমণৰ সন্মুখীন হৈছে কোনোবাই তাত কৰ্মস্থলীত আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে এইটো কম অসমীয়াৰ কাৰণে কিন্তু এটা দুৰ্দশাৰ অধ্যায় নহয় গতিকে এইটো নাশ কৰিবৰ কাৰণে চৰকাৰৰ যিবোৰ নীতি চৰকাৰ বিশেষকৈ এই ক্ষেত্ৰত যিটো নীতি এইটো আৰু ষ্ট্ৰং যথেষ্ট পৰিমাণে সবল হোৱা দৰকাৰ আৰু তেওঁলোকক ছাত্ৰ অৱস্থাৰ পৰাই তেওঁলোকে এটা পৰিৱেশত লৈ যোৱা দৰকাৰ আৰু গৈ তেওঁলোকে যাতে এটা গেইনফুল এটা এমপ্লয়মেণ্ট পায়গৈ
ব্যৱসায়ৰ ক্ষেত্ৰতো সেই একেটা কথাই দেখা গৈছে আমাৰ যিবোৰ আজিকালি দেখা গৈছে যে বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানীৰ যিবোৰ তেওঁলোকৰ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান হয় এই প্ৰতিষ্ঠানবোৰ গ্ৰ' কৰিছে মলবোৰ গ্ৰ' কৰিছে তাৰ ফলত আমাৰ থলুৱা ব্যৱসায়ীবোৰ দিনে দিনে নোহোৱা হৈ গৈছে আৰু নোহোৱা হৈ গৈছে চৰম হতাশাত চৰম দুৰ্দশাত গতিকে এই সামগ্ৰিকভাৱে যে আমাৰ নিবনুৱাৰ ক্ষেত্ৰত এটা খুব সুন্দৰ পৰিকল্পনা আৰু নীতি প্ৰস্তুত কৰি যাতে আমাৰ মানুহখিনি ইয়াতেই কাম কৰি আমাৰ জাতীয় অৰ্থনীতিৰ কাৰণে যাতে তেওঁলোকে ইতিবাচক সঁহাৰি জনাব পাৰে তেতিয়াহে কিন্তু আমাৰ ৰাজ্যখনৰ উন্নতি হ'ব সেইটো আচলতে এইটো সময় এই ধৰণৰ কিন্তু খুব পোনপটীয়া নীতিৰ কথা কিন্তু বাজেটত আমি দেখিবলৈ পোৱা নাই যিটো আচলতে অতি দৰকাৰী তেওঁলোক আৰু এটা সময় পাৰ হৈ যাব ধৰিছে যদি আমি এতিয়াই নকৰোঁ হয় যদি আমি বৰ্তমান যিখন চৰকাৰ আছে 100তকৈও বেছি মানুহ হয় জিকি অহা এখন চৰকাৰ হয় এইখন আমাৰ NDA চৰকাৰ গতিকে এই চৰকাৰখনেই যদি এনেকুৱা ধৰণৰ এটা আঁচনি গ্ৰহণ নকৰে আৰু কেতিয়া পাম সেইটো বৰ দৰকাৰী কথা মই আমাৰ আলোচনাৰ শেষৰ ফালে আহিম আমি যথেষ্ট সময় এই লৈ আলোচনা কৰিলোঁ মই সামৰণিত আপুনি যিহেতু নিজে এগৰাকী শিক্ষক মই অসমৰ শিক্ষা ব্যৱস্থা সম্পৰ্কত কিছু এটা প্ৰশ্ন এটা কৰিব খুজিছোঁ এই আজি চৰকাৰে কৈছে যে কিছু তেওঁলোকে মহাবিদ্যালয়ক আন্তঃগাঁথনিৰ কাৰণে ধন দিয়াৰ কথা কৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমি মাজতে আৰ্থিক সংকটৰ কথা শুনি আছোঁ এইবাৰ তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়কো 100 কোটিমান টকা দিয়াৰ কথা কৈছে কিন্তু এই বিদ্যালয় আমি যদি দেখোঁ যে প্ৰায় 300খন মহাবিদ্যালয়লৈ কিন্তু চৰকাৰে কোনো ধৰণৰ ফুটা কৰি এটা দিয়াৰ কথাও তেওঁলোকে নক'লে এতিয়া কিছুদিন আগলৈ আমি যদি চাওঁ আমি দেখিম যে যিটো 4 বছৰীয়া যিটো ডিগ্ৰী পাঠ্যক্ৰম সেইটোক লৈ এটা হুলস্থুলীয়া এটা কাৰবাৰ এটা হৈছিল গুৱাহাটী ইউনিভাৰ্চিটি এখন সাৰ্কুলাৰ এখনক লৈ পেলাই আৰু তাত মূল যিটো কথা আছিলে আচলতে সেইখিনি সময়ত আলোচিত হোৱাটো যে আচলতে এই পাঠ্যক্ৰমটো চলাই নিবলৈ আমাৰ মহাবিদ্যালয়বোৰত আন্তঃগাঁথনি নাই বিশেষকৈ শ্ৰেণী কোঠাই নাই তো এই কথাখিনি আচলতে মই নিজেও সাংবাদিক হিচাপে আশা কৰিছিলোঁ যে আচলতে গভৰ্ণমেণ্টে বাজেটত এই কথাবিলাক অকণ এড্ৰেছ কৰিব আৰু আপুনি এটা অকণমান আগতে খুব এটা দৰকাৰী কথা উনুকিয়াইছে যে এইটো এতিয়া শিক্ষাৰ্থীৰ হ্ৰাস হ'বলৈ ধৰিছে যে এইটো অকল স্কুলীয়া পৰ্যায়তে নহয় আচলতে মহাবিদ্যালয় পৰ্যায়তো শিক্ষাৰ্থীৰ হ্ৰাস হ'বলৈ ধৰিছে এইটো বৰ উদ্বেগৰ কথা এইটো গতিকে চৰকাৰৰ এই যিটো এটা তেওঁলোকৰ যিটো নীতি এই কথাখিনিক তেওঁলোকে আওকাণ কৰাৰ সেইটো আপুনি কেনেধৰণে বিশ্লেষণ কৰে মই এই কথাটো ক'বলৈ যাওঁতে আৰু এটা কথা ক'ব লাগিব হয় কাৰণ চৰকাৰৰ নীতি আদৰ্শ বা তেখেতসকলৰ সংকল্প পত্ৰ বুলি যিহেতু কৈছে গতিকে তেখেতসকলৰ নীতি আদৰ্শৰ ভিতৰত মই সোমোৱা নাই হয় কিন্তু মই অনুভৱ কৰিছোঁ যে ক্ৰমান্বয়ে যেন আমাৰ ৰাজহুৱা খণ্ডটোক ব্যক্তিগত খণ্ডই লাহে লাহে গিলিবলৈ আৰম্ভ কৰিছে মই শব্দটো এইটো কাৰণেই কৰিছোঁ যে তেখেতসকলে গিলিবলৈ আৰম্ভ কৰিছে ব্যক্তিগত খণ্ডই আৰু এতিয়া এইবাৰো যিটো গ্ৰোথ চেণ্টাৰ হওক বা আমাৰ যিটো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে যিহেতু PPP এটা মডেল পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ এই কথাবোৰ কিন্তু অকণমান জটিল কথা গতিকে এই কথাটো এদিনৰ সৃষ্টি আজিৰ সৃষ্টি নহয় এইটো নতুন অৰ্থনৈতিক নীতিৰ পিছৰ পৰাই এই কথাবোৰৰ এটা পোহাৰ মেলিছে দেশত আৰু আগৰ যিটো মনমোহনীয় যিটো অৰ্থনীতি আছিল তাৰপিছত এতিয়া মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো অৰ্থনীতি চলিছে তাৰ কিন্তু গাঁথনিক পৰিৱৰ্তন একো নাই তাত আদৰ্শগত পৰিৱৰ্তন একো দেখা পোৱা নাযায় ক'ৰবাত শ্লোগান বেছি হৈছে আৰু ক'ৰবাত ফ্লেভাৰ বেছি হৈছে নাম সলনি হৈছে কিন্তু মৌলিক গাঁথনিটোৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই এইবাৰ বাজেটত আমি দেখা গ'ল যে গুৱাহাটী বিশ্ববিদ্যালয়লৈ এটা শকত পৰিমাণৰ ধন আগবঢ়োৱা হৈছে আগতে ডিব্ৰুগড়ে পাইছিল এবাৰ গুৱাহাটীয়ে পালে তাৰপিছত নতুন যিসকলবোৰ বিশ্ববিদ্যালয় আছে কাৰোবাক 100 কোটি আৰু কাৰোবাক 50 কোটিকৈ টকা দিয়া হৈছে আৰু যিবোৰ অট'নমাছ কলেজ 27খন অট'নমাছ কলেজক 2 কোটিকৈ টকা দিয়া হৈছে তাতেই এইটো প্ৰশ্নটো যে বাকী আৰু 300খন কলেজৰ কাৰণে যে তেওঁ ফুটা কৰিও তেখেতসকলে আগবঢ়োৱা নাই গতিকে এইটো এটা বৰ চেঞ্চিটিভ কথা গতিকে চৰকাৰৰ এনেকুৱাবোৰ আঁচনিয়ে মই নাজানো সংকল্প পত্ৰ বা তেখেতসকলৰ ভিতৰত কি আছে কিন্তু অনুভৱ কৰায় যে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানবোৰ আগবাঢ়ি যাবৰ কাৰণে এই কথাবোৰে বাৰু অম্লজান যোগোৱা নাই জানো বাৰু এটা অনুভৱ হয় গতিকে দেখা গৈছে যে আজিৰ তাৰিখত যে অসমৰ কলেজবিলাকৰ ক্ষেত্ৰত বা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এটা সুষম যিটো শৈক্ষিক বিকাশ তাৰ কিন্তু মানচিত্ৰ এখন দেখা পোৱা নাযায় কোনোবাখন মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে ল'ৰা ছোৱালীয়ে ছিট পোৱা নাই আৰু একে
সমৰ্থ নামৰ পৰ্টেলটোৰ জৰিয়তে এডমিশ্যন হয়, একেটা পৰ্টেলত একেটা ব্যৱস্থাপনাৰে এডমিশ্যন হয় আৰু একেই চৰকাৰী বিনামূলীয়া এডমিশ্যন হয়, কিন্তু কোনোবা মহাবিদ্যালয়ত আকৌ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এডমিশ্যন হ'ব বুলি তেওঁলোকে বাট চাই থাকিব লগা হৈছে। গতিকে যদি এই গোটেইবোৰ আমাৰ প্ৰভিন্সিয়েলাইজড কলেজ হয় বা চৰকাৰী দায়গ্ৰস্ত যদি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় হয়, সকলোৰে কাৰণে এটা খুব সুগঠিত এটা কম্প্ৰিহেনচিভ পলিচি দৰকাৰ। যদি সেইটো নহয়, কিন্তু অদূৰ ভৱিষ্যতে যেনেকৈ স্কুলবোৰ নোহোৱা হোৱাৰ উপক্ৰম হৈছে, উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰ কিন্তু নামত থাকিব কিন্তু কামত নাথাকিব। আৰু যেতিয়া কামত নোহোৱা হ'ব, তেতিয়াই কিন্তু এইবোৰ অৱলুপ্তি পথত গতি কৰিব। আৰু অৱলুপ্তি হোৱাৰ লগে লগে এই ভুগিম কিন্তু ৰাইজে। হয়, তাৰ কাৰণে কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানবোৰ বা ব্যক্তিগত মই নাম নকওঁ, আজিৰ তাৰিখত আমাৰ বুকুত থকা যিখন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো অৱস্থা আৰু এই গুৱাহাটীতে থকা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়বিলাকৰ যিটো অৱস্থা, তাৰ মাজত কিন্তু আমি যথেষ্ট চিন্তা কৰিবলগীয়া কথা সোমাই আছে। গতিকে আমাৰ বিশ্ববিদ্যালয়খন বা আমাৰ মহাবিদ্যালয়খন বা আমাৰ বিদ্যালয়খন দুৰ্বল হোৱা মানে সেইখন বিদ্যালয় দুৰ্বল হোৱাটোকে নুবুজায়। লগে লগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কিন্তু সবল হোৱাটো বিচাৰে। গতিকে আমি কি বিচাৰিম? এইটো হৈছে আমাৰ কাৰণে এটা কোটিটকীয়া প্ৰশ্ন, যে আমি শিক্ষাক ৰাজহুৱা খণ্ডৰ এই বিশিষ্ট অনুষ্ঠানবোৰক এই অনুষ্ঠান কৰি ৰাখিম নে আমি এইবোৰক এৰি দিম। কিন্তু ধৰিব লাগিব কিন্তু চৰকাৰে। গতিকে আজিৰ তাৰিখত চৰকাৰক এইটো আহ্বান আকৌ জনাম যে প্ৰত্যেকখন মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে, গুণগত শিক্ষাৰ মানদণ্ডৰ কাৰণে AI দৰে যিবোৰ পাঠ্যক্ৰম আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হওক বা অন্যান্য যিবোৰ এনেকুৱা ধৰণৰ আধুনিক বৃত্তিমুখী শিক্ষাৰ লগত খাপ খাব পৰা গ্ল'বেলি যিবোৰ পাঠ্যক্ৰম আহিছে, এইবোৰৰ বিকাশ সাধন কৰিবৰ কাৰণে প্ৰত্যেক মহাবিদ্যালয়ৰ কাৰণেই আচলতে ন্যূনতম 3 কোটিমানকৈ টকা দিয়া দৰকাৰ আছিল। আৰু গুৱাহাটী বিশ্ববিদ্যালয় বা এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়ৰ কাৰণে আচলতে 100 কোটি 200 কোটি টকা আচলতে বৰ সংখ্যা নহয়। বৰ্তমান চৰকাৰৰ অৱস্থা যথেষ্ট ভাল বুলি আমি অনুভৱ কৰোঁ আৰু চৰকাৰে ব্যৱস্থাপনা কৰি দিব পাৰে। গতিকে তেখেতসকলৰ কাৰণে 500 কোটিকে টকা দিলেও কিন্তু ৰাইজৰ কাৰণেই ভাল, কাৰণ এইবোৰ অনুষ্ঠান থাকিলেহে জাতিটো কিন্তু ভালদৰে জীয়াই থাকিব। গতিকে মই অনুভৱ কৰোঁ তেনেকৈ। ধন্যবাদ শইকীয়া ডাঙৰীয়া, আপুনি যথেষ্ট বহলভাৱে আৰু গোটেইখিনি বিষয়ে আচলতে আমি একেটা আলোচনাতে আমি সামৰি লোৱাটো সম্ভৱ নহয় কম সময়ৰ ভিতৰত। আৰু আমাৰ এটা ভয়ো আছে যে দৰ্শকসকল বিৰক্তও হ'ব পাৰে আমি আলোচনা বেছি দীঘলীয়া কৰিলে। গতিকে আমি থুলমূলকৈ যিকেইটা মূল দৰকাৰী বিষয় আমি সেইকেইটাত কিছু আলোকপাত কৰিলোঁ আৰু অধ্যাপক ডক্টৰ শইকীয়াৰ মুখেৰে তেখেতৰ আমি বিশ্লেষণ শুনিলোঁ। আমাৰ অসম চৰকাৰৰ প্ৰাক্তন বিত্ত সচিব উদয়ন হাজৰিকা ডাঙৰীয়ায়ো তেখেতৰ যিখিনি তেখেতৰ বিশ্লেষণ এগৰাকী প্ৰাক্তন আমোলা হিচাপে আৰু তেখেতে গোটেই ব্যৱস্থাটোৰ ভিতৰত আছিলে, গতিকে তেওঁ এটা ব্যাখ্যা দিলে আমাক। মই ভাবোঁ যে আমাৰ দৰ্শকসকল এইখিনিৰে যথেষ্ট উপকৃত হ'ব। আপোনাক পুনৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।